Okay, nahmaduhu wa nusalli ala rasulihil kareem amma ba'd fa'udhu billahi minash shaitanir rajim bismillahir rahmanir rahim rabbi shrah li sadri wa yassir li amri wahlul 'uqdatam min lisani yafqahu qawli rabbi zidni ilma Allahumma faqihni fid din গতিকে আজি আমাৰ সূৰা ইয়াছিনৰ আয়াত নম্বৰ 38 পৰা আৰম্ভ হ'ব। তাৰ আগতে আমি দেখা পালো যে সূৰা ইয়াছিনৰ আল্লাহ তাআলাই যেটো মানে তাৰ যেটো সাবজেক্ট ম্যাটাৰ হৈছে বিষয়বস্তু হৈছে যে এটোত আল্লাহৰ তৌহিদ মানুহক তৌহিদ বুজোৱা যে এক আল্লাহৰ ওপৰত ঈমান অনা দ্বিতীয়তে হে যেটো আল্লাহৰ যেটো মেছেজ যেটো আল্লাহে পঠিয়াইছে তৌহিদৰ যেটো মেছেজ হে মেছেজ যোনে লৈ আহিছে হে নবী সত্য নবী অৰ্থাৎ তেখেতৰ ৰিসালত প্ৰথম তৌহিদ তাৰপিছত ৰিসালত তাৰপিছত আখিৰতৰ ওপৰত আল্লাহে জোৰ দিছে ঠিক আছে আৰু আল্লাহে কৈছে যে এই পৃথিৱীখনত আমি যিমান মানে হেৰি আছে যিমান আল্লাহৰ আয়াত আছে মানে যিমান সৃষ্টি আছে এই সকলো বস্তুৱে আল্লাহৰ আয়াত আসলে আয়াত বুলি ক'লে আমি কি বুজি পাওঁ হয় না আমি কোৰাণ শৰীফতো দেখা পাওঁ কোৰাণৰ যিবোৰ লিখনি আছে তাকো আমি আয়াত বুলি কওঁ হয় না নহয় আৰু আল্লাহ তাআলাই যেতিয়া ইয়াত আয়াত বুলি উল্লেখ কৰিছে সূৰা ইয়াছিনতো আল্লাহে উল্লেখ কৰিছে আয়াত বুলি কৈছে যিবোৰ সৃষ্টিৰ বস্তু গছ গছনি আল্লাহে কৈছে তোমালোকে যি মানে আহাৰ গ্ৰহণ কৰিছা যিবোৰ হাব্বা হৈছে বীজ হৈছে ফলমূল হৈছে হয় না এইবোৰ সকলোবোৰ আল্লাহ তাআলাৰ আয়াত গতিকে কোৰাণৰ আয়াতক আল্লাহে আয়াত বুলি কৈছে আৰু এই সকলোবোৰ সৃষ্টিৰ সকলোবোৰ বস্তুকো আল্লাহে আয়াত বুলি কৈছে আসলতে আয়াত হৈছে চিন সাইন SIGN সাইন যেটো কয় নহয় নিশানী বুলি যেটো কয় তাক কয় আয়াত আয়াতো আল্লাহৰ দুই ধৰণৰ এক হৈছে কওনি আয়াত আৰু এটা হৈছে শৰঈ আয়াত কোৰাণ শৰীফত যিমানবোৰ আয়াত আছে সেইবোৰ হৈছে শৰঈ আয়াত তাত মানে আল্লাহৰ হুকুম আছে আৰু যিবোৰ কওনি আয়াত হৈছে যিবোৰ আল্লাহে কোন শব্দটোৰ দ্বাৰা আল্লাহে সৃষ্টি কৰে আল্লাহে কিবা এটা বস্তু সৃষ্টি কৰিবলৈ হলে না আল্লাহে খালি তাৰ ইচ্ছা কৰে আল্লাহে যে এনে ধৰণে বনাম আল্লাহে মানে হেৰি কৰে ডিসাইড কৰে সিদ্ধান্ত লয় আৰু তাৰপিছত আল্লাহে কোন বুলি কয় আৰু বস্তুটো হৈ যায় সকলো বস্তু তেনেকৈ আল্লাহে সৃষ্টি কৰিছে ঠিক আছে সেইকাৰণে সেইবোৰক কওনি আয়াত গতিকে আল্লাহে কৈছে আল্লাহ তাআলাই কৈছে যে সূৰা ইয়াছিনতো যে তোমালোকে এই সকলো আয়াতৰ পৰা কিয় তোমালোকে জ্ঞান নোলোৱা শিক্ষা নোলোৱা হয় না নহয় যে মানুহে আল্লাহৰ পৰিচয় জানিবলৈ হলে আল্লাহৰ এই আয়াতসমূহ জানিব লাগিব এই আয়াতসমূহ অকমান মানুহে চিন্তা কৰিলে আল্লাহকো চিনি পাবলৈ সহজ হয় আছে গতিকে কৈছে যে আমি মানুহে পৃথিৱীত যি জ্ঞান আহৰণ কৰে মানুহে যি নলেজ গেইন কৰে হয় না এই নলেজ গেইন কৰা আল্লাহ তাআলাই কৈছে তিনটা সোর্স আছে আমি যে মানুহ শিকো আমি যে স্কুলত যাওঁ পঢ়া শুনা কৰো বা এনেও মানুহ স্কুল নগলতো মানুহে কিছুমান জ্ঞান লাভ কৰে নহয় জানো এই জ্ঞান লাভ কৰাৰ পৃথিৱীত তিনটা সোর্স দিছে আল্লাহে এক হৈছে আমাৰ চাৰিওফালে যি আয়াত আছে আমাৰ প্ৰকৃতি হওক আমাৰ আশে-পাশে পৰিবেশ হওক এই এই মানে আমাৰ সন্মুখত যেটো আছে আল্লাহে কৈছে এটো তোমালোকৰ সন্মুখত আছে মিম বাইনি আইদিহিম ইয়াৰ পৰা আমি আমাৰ সন্মুখৰ আমাৰ আশে-পাশে থকা বস্তুবোৰৰ পৰা আমি জ্ঞান আহৰণ কৰিব পাৰো ঠিক তেনেকৈ আল্লাহে কৈছে মিন খালফিহিম যে হিহঁতৰ পিছফালে অৰ্থাৎ আমাৰ অতীতৰ পৰা আমাৰ বুৰঞ্জীৰ পৰা আমি শিকিব পাৰো আমি জ্ঞান আহৰণ কৰিব পাৰো আৰু এটা জ্ঞান আহৰণ কৰাৰ মানুহৰ আৰু এটা থাৰ্ড সোর্স আল্লাহে কৈছে হেতু হৈছে যে আকাশৰ পৰা ওয়াহিয়ে ইলাহি ফাকশাইনাহুম আল্লাহে কৈছে নাই যে মই হিহঁতৰ সন্মুখতো মানে বন্ধ কৰি দিও পিছফালেও বন্ধ কৰি দিও আৰু ওপৰৰ পৰাও চাৰিওফালৰ পৰা মানে বন্ধ কৰি দিও কভাৰ কৰি দিও হিহঁতি দেখি শুনিও মানে কোনো জ্ঞান লাভ কৰিব নোৱাৰে শিকিব নোৱাৰে গতিকে এই তিনটা বস্তু হৈছে আমাৰ জ্ঞান আহৰণ কৰাৰ মেইন উৎস বা সোর্স ঠিক আছে গতিকে কৈছে আল্লাহ তাআলাই কৈছে এইকেইটা তোমালোকৰ কাৰণে খোলা আছে এই তিনটা সোর্সৰ যোগেদি তোমালোকে জ্ঞান আহৰণ কৰা আৰু আল্লাহ সুবহানাহু ওয়া তাআলাক চিনি পোৱা সেইকাৰণে তাৰে আমি দেখা পালো যে আমি আল্লাহে যেতিয়া কৈছে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি যেটো মেছেজ আনিছে এক আল্লাহৰ তৌহিদৰ হেতু বুজিবলৈ আল্লাহে প্ৰথমতে আমাক এটা উদাহৰণ দিলে ইয়াত যে এখন ঠাইলৈ তিনজন মানে ৰাসূল আহিছিলে সিহঁতক যেতিয়া নামানিলে তেতিয়া কি হল সিহঁতৰ কি হৈছিলে হেৰি মানে এজন মানুহ আহিলে তেওঁ ইমান আনিলে কেনেকৈ কি হল তেওঁৰ লগত হেতু দিলে তাৰ পিছত আল্লাহে আমাৰ কৈছে যে আমি যেটো সন্মুখৰ পৰা জ্ঞান আহৰণ কৰিব পাৰো হয় নহয় যেনে আমাৰ চাৰিওফালৰ পৰিবেশৰ পৰা তেতিয়া আল্লাহে তাত কি উদাহৰণ দিলে যে হাব্বা নাবাত যে সকলো বস্তু মানে মই কেনেকৈ বীজবোৰ সৃষ্টি কৰিছো তোমালোকৰ খোৱা বস্তু ক'ৰ পৰা উৎপন্ন হৈছে পানী ক'ৰ পৰা আহিছে গতিকে এই সকলো বস্তুটো মানুহে নিজেতো সৃষ্টি কৰা নাই নহয় জানো গতিকে আল্লাহে কৈছে তোমালোকে ইয়াৰ পৰা শিকা পৃথিৱীত যিমান বস্তু পোৱা যায় এই সকলো বস্তু আল্লাহে উদাহৰণ দিলে ঠিক আছে আৰু আল্লাহে কৈছে যে সকলো সৃষ্টিৰ সকলোবোৰ
বস্তু কি হৈছে আল্লাহ জোৰা হিচাপে বনাইছে আজৱাজ হয় না আৰু সঁচাকে আজি সায়েন্সও আপুনি প্ৰমাণ কৰিছে দেখা পাব যে সকলোবোৰ বস্তুৱে জোৰা হিচাপে বনাইছে আল্লাহ একমাত্ৰ আল্লাহ সুবহানাহু ওয়া তাআলা তেখেতৰ সত্তা হৈছে মানে এক তেওঁ হেয়া বিজুৰ সেইকাৰণে মাজতে এই সূৰাটো মানে 36 নম্বৰ সূৰাটোৰ কাৰণে ক'লে সুবহানাল্লাহ তেওঁ সকলোবোৰ মানে দুখ ত্ৰুটিৰ পাক অৰ্থাৎ তেওঁ বিজুৰ আল্লাহৰ সমকক্ষ কোনো নাই তেওঁ জোৰা কোনো নাই গতিকে এইটো হৈছে যে আপোনাৰ আল্লাহ মানে আমাক আগতে ক'লে যে আমাৰ চাৰিওফালে কি চলি আছে হা তাৰ পৰা তোমালোকে শিক্ষা কৰা এতিয়া আল্লাহ কৈছে আকাশৰ ফালে আল্লাহ হেৰি কৰিছে আৰু অতীজৰ পৰা মানুহৰ কি হৈছে মানুহে আকাশখন মানুহৰ কাৰণে এটা মানে সদায় এটা ৰহস্যময় হেৰি আৰু আকাশৰ যিমান আল্লাহ সৃষ্টি কৰিছে গ্ৰহ নক্ষত্ৰ জোন বেলি তৰা এইবোৰ মানুহে নিজৰ দৈনন্দিন কামতো ব্যৱহাৰ কৰি আহিছে একটো মানুহৰ কাৰণে ৰহস্য তাত কি আছে জানিবলৈ মানুহ ইচ্ছা কৰে এইটো যে আজি যে সায়েন্টিষ্টসকলে যিমান স্পেচৰ কথা মানে ডিস্কভাৰ কৰিছে ধৰক আৱিষ্কাৰ কৰিছে সেইটো আজি একেদিনৰ কথা নহয় মানুহে অতীজৰ পৰা তাহানিৰ পৰাই সৃষ্টি আদি যুগৰ পৰাই মানুহে চিন্তা কৰি আছে যে আকাশখনত আছে কি এই আৰু দ্বিতীয়তে এই আকাশত যিমান আল্লাহ সৃষ্টি দিছে নহয় মানে জোন হওক বেলি হওক তৰা হওক বেলেগ বেলেগ গ্ৰহ নক্ষত্ৰ হওক সেইবোৰ মানুহে নিজৰ দৈনন্দিন কামতো ব্যৱহাৰ কৰি আহিছে হয় নহয় যেনে জোন বেলিটো আমাৰ দিনত আমাৰ সময়ৰ কাৰণে আমাক লাগে আমাৰ সকলো কাম কাজ আমাৰ বেলিৰ লগতে মানে জড়িত হৈ আছে সূৰ্যটোৰ হেৰি লগতে ঠিক তেনেকে ৰাতিৰ কাৰণে ৰাতি আন্ধাৰ নাখিবলৈ জোনটো দৰকাৰ হ্যাঁ ঠিক তেনে গ্ৰহ নক্ষত্ৰবোৰ মানুহে আগতে মানুহে যেতিয়া যাত্ৰা কৰে ক'ৰবাত তেতিয়া তাক ব্যৱহাৰ কৰে আৰু ঠিক তেনে ধৰণৰ ধৰক মানুহে যিবোৰ মানুহে আগৰ দিনৰ মানুহে যিবোৰ সেইবোৰ গ্ৰহ নক্ষত্ৰৰ ক্যালকুলেশন কৰি পেলাই নিজৰ এইবোৰ সোঁৱৰণি চৰণি বনায় সেইবোৰ আজিও চলি আছে গতিকে গ্ৰহ নক্ষত্ৰৰো আমাৰ আকাশখনৰো যিমান সৃষ্টি আছে নহয় মানুহৰ জীৱনত তাৰো প্ৰভাৱ পৰে আৰু মানুহে সেইবোৰো ব্যৱহাৰ কৰে গতিকে পৃথিৱীত মানে আল্লাহৰ যিমান সৃষ্টি আছে এই সকলোবোৰ বস্তু আমি ব্যৱহাৰ কৰো মানুহে হয় না কিন্তু তাৰ পিছতো মানুহে কিছু আল্লাহ তাআলাৰ শুকর আদায় নকৰে মানুহে কোনো চিন্তা কৰি নাচায় মানুহে বুজিবলৈ চেষ্টা নকৰে ঠিক আছে তাকে আল্লাহ কৈছে যে আজি আৰম্ভ হৈছে যে ওয়াশামসি তাজরি লি মুস্তাকারিল্লাহ যে ওয়াশামসি শামস হৈছে বেলিটো ঠিক আছে যে বেলিটো ঘূৰি আছে গতি কৰি আছে লি মুস্তাকাৰিল্লাহ তাৰ যিটো পথ ধাৰ্য কৰি দিয়া হৈছে ঠিক আছে জালিকা তাকদিৰুল আজিজিল আলিম গতিকে এয়া কাৰ মানে কোনে ধাৰ্য কৰি দিছে সেয়া হৈছে আজিজে আলিমৰ তাকদিৰ হয় তেখেতে ধাৰ্য কৰি দিয়া তেখেতে নিৰ্ধাৰণ কৰি দিয়া এটা কক্ষপথত কি হৈছে সূৰ্যটো সদায় ঘূৰি আছে তো এয়া আল্লাহ তাআলাই এয়া আজি 1400 বছৰ আগৰ কথা হয় নহয় আৰু সূৰ্যটো যে নিজ কক্ষপথত ঘূৰি থাকে সেইটো আমাৰ একদম ৰিসেন্টলি বস্তুটো সায়েন্সে ডিস্কভাৰ কৰিব পাৰিছে আৱিষ্কাৰ কৰিব পাৰিছে তাৰ আগতে মানুহে কি ভাবিছিলে যে সূৰ্যটো একে ঠাইতে ৰখি থাকে একদম আৰম্ভণি অৱস্থাত মানে পৃথিৱীখনো ৰখি থাকে তাৰ পিছত মানুহে ভাবিছে যে সূৰ্যটো ৰখি থাকে পৃথিৱীখন তাৰ চাৰিওফালে ঘূৰি থাকে হয় না তাৰ পিছত মানুহে হেৰি কৰিছে যে সূৰ্যটো তাৰ এটা কক্ষপথ আছে হিও একে ঠাইতে স্থিৰ হৈ নাথাকে ঘূৰি থাকে কিন্তু আজি 1400 বছৰ আগতে মৰুভূমিত এজন নপঢ়া নহুনা মানুহে এই কথা কৈছিলে যে ওয়াশামসু তাজৰি লি মুস্তাকাৰিল্লাহ যে সূৰ্যটো তাৰ নিজৰ কক্ষপথত গতি কৰি থাকে ঠিক আছে নিজৰ হেৰি গতি কৰি থাকে আৰু এইটো কিহৰ কাৰণে সম্ভৱ হৈছে কোনে কৰাইছে এই কামটো জালিকা তাকদিৰুল আজিজিল আলিম তাকদিৰ হৈছে আচলতে কি যে মানে আল্লাহ আমাৰ যে মানুহৰ তাকদিৰ লিখে অৰ্থাৎ এটা বস্তু যেতিয়া আল্লাহ সৃষ্টি কৰে নহয় তাৰ কাম কি হ'ব আকাৰ কিমান হ'ব সেই অনুসৰি হা তাৰ কি গুণাগুণ থাকিব লাগিব কিমান দিনলৈকে কাম কৰিব কেতিয়া তাৰ অন্ত হ'ব এই সকলোবোৰ মানে নিৰ্ধাৰণ কৰি দিয়াকৈ তাকদিৰ হয় না সেইকাৰণে মানুহৰ তাকদিৰো যে হয় যে মানুহ কেতিয়া কোনোবা মানুহ কেতিয়া পৃথিৱীলৈ আহিব কেতিয়া জন্ম হ'ব কি ধৰণৰ কাম কৰিব কিমান দিন থাকিব পৃথিৱীত কেতিয়া পৃথিৱীৰ পৰা যাব এই সকলোবোৰ বস্তু কি হয় আল্লাহ প্ৰথমতে নিৰ্ধাৰণ কৰি পেলাই আৰু তাক কোৱা হয় তাকদিৰ ঠিক আছে গতিকে এই সূৰ্যটো যেতিয়া আল্লাহ সৃষ্টি কৰিলে তাৰ কাম কি কিমান দিনলৈকে কাম কৰিব কেনেকে কাম কৰিব
ক'ত থাকিব, এই সকলোবোৰ আল্লাহে নিৰ্ধাৰণ কৰি দিয়ে, তাক কয় তাকদীৰ। সেইকাৰণে কৈছে যে জালিকা তাকদীৰুল আজিজিল আলিম, যে সেই আজিজ, আমি আগতো পাইছো আল্লাহৰ আজিজ নামটো বাৰে বাৰে সূৰা ইয়াছিনত উল্লেখ হৈছে। গতিকে আজিজ আৰু আলিম, গতিকে সেই মহাপৰাক্ৰমী, প্ৰবল পৰাক্ৰমী আজিজ আৰু আলিম, সৰ্বজ্ঞানী, সেই আলিমৰ তকদীৰ হয়। তেখেতে অলৰেডি, আল্লাহ সুবহানাহু ওয়া তাআলাই অলৰেডি সকলো বস্তু ডিচাইড কৰি পেলাইছে, যে মানে অকল সূৰ্যটোৱে নহয়, পৃথিৱীখনো, এই গোটেই ইউনিভাৰ্চখন কিমান দিনৰ কাৰণে সৃষ্টি কৰিছে, তাৰ কাম কি, কিমান কি বস্তু তাৰ সৃষ্টি হব, এই সকলোবোৰ আল্লাহে অলৰেডি নিৰ্ধাৰণ কৰি থোৱা আছে। গতিকে আল্লাহে কৈছে যে সূৰ্যটো তাৰ নিজ গতিপথত মানে গতি কৰি আছে, নিজ কক্ষপথত গতি কৰি আছে। আৰু এটা কথা যাব, মহাকাশখন যিখন নহয়, তাত কোনো অন্য বস্তু নাই, এখন খালী জেগা। আৰু সেই খালী জেগাত কি হৈছে, মানে খালী জেগাত এই মানে সকলোবোৰ গ্ৰহ নক্ষত্ৰবোৰ গতি কৰি আছে। আৰু সেই গতি কৰি থাকোতে, সেই মানে মোচনত থাকোতে কোনেও নিজৰ ৰাস্তা নাপাহৰে, কোনো গ্ৰহ নক্ষত্ৰই। সকলোৱে যি ধৰণে এটা ৰাস্তা এটা বান্ধি দিছে নহয়, সেই ৰাস্তাতে চলে, গতি কৰি থাকে। সেইকাৰণে আমি দেখা পাওঁ সিহঁতি কোনো এটা গ্ৰহ নক্ষত্ৰই, কিমান বিলিয়নছ এণ্ড বিলিয়নছ, ট্ৰিলিয়নছ এণ্ড ট্ৰিলিয়নছ গ্ৰহ নক্ষত্ৰ আছে, কিন্তু কোনো কাৰো কক্ষপথত নাহে, কোনো ইটো সিটো ৰাস্তাত নাহে, কোনো কাৰো লগত খুন্দা নাখায়, ঠিক আছে। গতিকে এইটো কাৰ দ্বাৰা সম্ভৱ, কোনে কৰিছে এই কাম? আজিজ আলিম, হয় না? আজি মানুহে কি কৰে, যেতিয়া মানুহে পঢ়ে, মানে ৰিচাৰ্চ কৰে, মানে ইমান বস্তু উলিয়াই গৈ আছে, নতুন নতুন নভোমণ্ডল, নতুন নতুন মানে গ্ৰহ নক্ষত্ৰ, কিন্তু তাৰ পিছতো মানুহে কয় যে এইবোৰ চব নিজে নিজে সৃষ্টি হোৱা। কি ধৰণে নিজে নিজে সৃষ্টি হ'ব পাৰে ন? সেইকাৰণে আল্লাহে কৈছে তোমালোকে কোনো চিন্তা কৰি নোচোৱা কি ধৰণে নিজে সৃষ্টি হ'ব পাৰে। আৰু এইটো আজি এদিনৰ কথা নহয় নহয়, এই যে গ্ৰহ নক্ষত্ৰবোৰ মহাকাশত মানে গতি কৰি আছে, এইবোৰ সৃষ্টি হৈছে, মানে লাখ লাখ বছৰ ধৰি এনেকে চলি আছে, হয় নে নহয়? আৰু সিহঁতক এই চলি থাকিবলৈ শক্তি কোনে দান কৰিছে, এনাৰ্জি সিহঁতি ক'ৰ পৰা পাইছে এনেকে চলি থাকিবলৈ? গতিকে মানে সেই গ্ৰহ এটা, মানে সূৰ্যটোতো এটা গ্ৰহৰ কথা আল্লাহে কৈছে, নক্ষত্ৰৰ কথা কৈছে, তেনেকুৱা আৰু ট্ৰিলিয়নছ আৰু ট্ৰিলিয়নছ মান নক্ষত্ৰ আছে, আৰু কিমান আছে মানুহে গমো নাপায়, হয় নহয়? আজি চাইণ্টিষ্টে উলিয়াইছে যে এটা গেলেক্সিত মানে 200 বিলিয়ন ষ্টাৰ থাকে, নক্ষত্ৰ থাকে, আৰু সেই তেনেকুৱা 200 বিলিয়ন গেলেক্সি আছে তাৰো। গতিকে এইটোতো মানুহে কোৱা কথা, মানুহে গমো নাপায়, কিমান একিউৰেটলি মানুহে ক'বও নোৱাৰে কিমান আছে। গতিকে এয়া কোনে কৰিছে? আল আজিজ আল আলিম। গতিকে আল্লাহ তাআলাই ন, যিখিনি মানুহ ইণ্টেলেকচুৱেল মানুহ, পঢ়া শুনা, সিহঁতক আল্লাহ এইটো কথা কৈছে, তোমালোকে এই দেখি শুনিও, এইটো সাধাৰণ মানুহেতো উলিয়াব নোৱাৰে না, এইবোৰ ৰিচাৰ্চ কৰি পেলাই। গতিকে তোমালোকে দেখি শুনিও তোমালোকে এইটো চিন্তা নকৰা যে এই বস্তুবোৰ কোনে সৃষ্টি কৰিছে, হয় নহয়? তাৰ পিছতো মানুহ কি হৈছে, মানুহে এই গছ গছনি, জীৱ জন্তু এইবোৰ পূজা কৰিবলৈ মানুহ লাগি যায়, আল্লাহৰ হক মানুহে নিদিয়ে। যি আল্লাহে মানুহক সকলো বস্তু আল্লাহে দিছে মানুহক, আৰু আমি সকলো মানুহে এই সকলো বস্তু আল্লাহৰ সকলো সৃষ্টি মানুহে ব্যৱহাৰ কৰি থাকে, হয় নে? তাৰ পিছতো কি হৈছে, মানুহে মানে আল্লাহৰ ইবাদত নকৰে, আল্লাহক চিনি নাপায়। গতিকে আল্লাহে কৈছে যে সূৰ্যটোৱে এটা নিজ কক্ষপথত গতি কৰি আছে। তাৰপিছত কৈছে ৱাল কামাৰা কাদ্দাৰনাহু মানাজিলা, যে আৰু চন্দ্ৰটো, কামাৰ মানে হৈছে চন্দ্ৰ, কাদ্দাৰনাহা, ইয়াতো কৈছে তকদিৰৰ পৰা আহিছে কাদ্দাৰনা, যে আমি তাৰো গতি, তাৰ স্থান নিৰ্ধাৰণ কৰি দিলো, মানাজিল, তাৰ বিভিন্ন স্থান, হাত্তা আদাকাল উৰ্জুনিল কাদিম, যে যেতিয়ালৈকে মানে সি এটা এই খজুৰৰ একদম মানে পাতল ঠাৰিডালৰ নিচিনা অৱস্থালৈ পৰিণত হয়, ঘূৰি আহে, উভতি আহে। আদা মানে যে উভতি আহে, অৰ্থাৎ চন্দ্ৰটোৰ যে বিভিন্ন মানে স্থান আছে, বিভিন্ন স্থানত আমি চন্দ্ৰটো বিভিন্ন আকাৰত দেখা পাওঁ, হয় নাই? যেতিয়া প্ৰথম হিলাল ওলাই, প্ৰথম যেতিয়া নতুন জোন ওলাই, তাৰ কাঁচিখনৰ নিচিনা হয়, কাঁচি জোন, তাৰপিছত লাহে লাহে তাৰ আকাৰ বাঢ়ি গৈ থাকে, তাৰপিছতে সম্পূৰ্ণ পূৰ্ণিমা হয়, পূৰ্ণ চন্দ্ৰ হয়, ফুল মুন হয়, তাৰপিছত আকৌ লাহে 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 কমি কমি কি হৈছে, তাৰ 28টা পজিশন আছে, একদম কি হয়, তাৰ অৱস্থাটো কেনেকুৱা হৈ যায়, যে হাত্তা আদাকাল উৰ্জুনিল কাদিম, একদম মিহি পাতল খজুৰৰ শুকান ঠাৰিৰ নিচিনা
আকাৰলৈ পৰিণত হয়। গতিকে ইয়াত চন্দ্ৰৰ এই অৱস্থা হয়, তাৰ 28টা পজিশন আল্লাহ তালাই দিছে, হয় নে নহয়? আৰু চন্দ্ৰৰো এই পজিশনটো আল্লাহ কিহৰ কাৰণে দিছে, এই স্থান কিহৰ কাৰণে দিছে, যাতে মানুহে নিজৰ সময় মানে নিৰ্ধাৰণ কৰি ল'ব পাৰে, হয় নহয়? এই চন্দ্ৰৰ হেৰিতে মানুহ আমি আমাৰ সকলোবোৰ যিমানবোৰ ৰিলিজিয়াছ কাম আছে, এই জুনৰ পজিশনৰ লগতে আমাৰ মানে জড়িত হৈ আছে, হয় নে নহয়? কাৰণ আমাৰ এটা ইছলামিক মাহো আৰম্ভ হয় জুনৰ পজিশনৰ লগতে। গতিকে এই সকলোবোৰ আল্লাহ কিহত দিছে, মানুহৰ সুবিধাৰ কাৰণে দিছে। আল্লাহ ইচ্ছা কৰিলে নিদিব পাৰিলেহেঁতেন। ঠিক তেনে জুনটো চাই আমি আমাৰ নামাজৰ সময় আমি ঠিক ঠাক কৰো, দিনৰ সকলো কাম আমি জুন আৰু বেলিটো চাই নামাজৰ সময় আমি ঠিক ঠাক কৰো। ঠিক তেনেকে জুন চাই আমি আমাৰ বাকী কাম কাজবোৰ নিৰ্ধাৰণ কৰো, হয় নে? যেনেকে মানে ইছলামিক হেৰি চান্দ্ৰমাহ হয়, আৰু তাৰে আমাৰ হজ হয়, আমাৰ ৰমাজান হয়, সকলো বস্তু আমাৰ এই জুন বেলিৰ লগতে আমাৰ জড়িত হৈ আছে। আৰু এইবোৰ আল্লাহ আমাক এই সময় মানে কেলকুলেট কৰিবৰ কাৰণে দিছে, তাক পূজা কৰিবৰ কাৰণে দিয়া নাই জুন বেলিক। বা আমাৰ যে ভৱিষ্যত চাম, সেইবোৰ মানে ভৱিষ্যত আমাৰ নিৰ্ধাৰণ কৰিম, কেলকুলেট কৰিম, আমি আমাৰ মানে ভৱিষ্যত আমাৰ কি হ'ব, এইবোৰ নিৰ্ধাৰণ কৰিবৰ কাৰণে গ্ৰহ নক্ষত্ৰবোৰ দিয়া নাই। গ্ৰহ নক্ষত্ৰ আল্লাহ দিছে আমাৰ মানে আমাৰ সময় চাবলে, আমি ক'ৰবাত যাত্ৰা কৰিছো তাৰ দিশ নিৰ্ণয় কৰিবৰ কাৰণে আমাক দিছে আল্লাহ, ঠিক আছে? সেইকাৰণে কৈছে আল্লাহ যে ৱাকাদ্দাৰনাহা ৱাল কামাৰা কাদ্দাৰনাহা মানাজিলা হাত্তা আদাকাল অৰ্জুনিল কাদিম। গতিকে আল্লাহ কৈছে যে চন্দ্ৰৰ ক্ষেত্ৰতো তাৰ বিভিন্ন স্থান নিৰ্ণয় আৰু নিৰ্ধাৰণ কৰি দিলো, অৰ্থাৎ চন্দ্ৰৰো আল্লাহ তকদিৰ তৈয়াৰ কৰি দিলে। চন্দ্ৰ হওক বা সূৰ্য হওক কেলে বনাইছো, কিহৰ কাৰণে সৃষ্টি কৰিছো, আল্লাহ তাৰ সেইটো মানে উদ্দেশ্যটো আল্লাহ ইয়াত ব্যাখ্যা কৰি দিলে কোৰআন শৰীফত। যি যেনেকে আল্লাহ কৈছে তকদিৰ নিৰ্ধাৰণ কৰি দিলো, অৰ্থাৎ চন্দ্ৰৰ কি কাম হব, কিমান দিনলৈকে থাকিব, কেনেকে কৰিব, এই সকলোবোৰ বস্তু আল্লাহ নিৰ্ধাৰণ কৰি দিলে। যি ধৰণে আমি চাওঁ যে চৰাইৰ তকদিৰ বুলি কয়, আমি কি বুজি পাওঁ? চৰাইৰ তকদিৰ হৈছে যে চৰাই উৰিব পাৰে, সেই তাৰ তকদিৰ আল্লাহ তকদিৰ বনাই দিলে। আৰু মানুহৰ তকদিৰ, মানুহে উৰিব নোৱাৰে, হয় নে নহয়? গতিকে সকলো গুণাগুণবোৰ কোনে ডিচাইড কৰিলে? আল্লাহ তালাই। কোনে কি কাম কৰিব পাৰিব, সেই সকলোবোৰ ডিচিশ্যন কোনে ললে? আল্লাহ সুবহানাহু ওয়া তাআলা। আমি নিজে একো কৰা নাই, মানুহে একো কৰিবও নোৱাৰে। গতিকে ঠিক তেনেকে চন্দ্ৰটোৰ যেনেকে মানাজিল আল্লাহ ডিচাইড কৰি দিলে, ঠিক তেনেকে সূৰ্যটো একে অৱস্থাতে অক্ষুণ্ণ থাকিব, তাৰ কেতিয়াও কম বেছি নহয়, সৰু ডাঙৰ নহয়। গতিকে সেয়াও আল্লাহ, সূৰ্যৰ তকদিৰো আল্লাহ নিৰ্ধাৰণ কৰি দিলে। গতিকে সূৰ্য আৰু চন্দ্ৰৰ যেনেকে তকদিৰ নিৰ্ধাৰণ কৰিছে, তেনে পৃথিৱীৰ সকলো বস্তু, কাইনাতৰ সকলো বস্তুৰে তকদিৰ আল্লাহ নিৰ্ণয় কৰিলে আৰু আল্লাহ নিৰ্ধাৰণ কৰি দিলে। সেয়া কাৰ নিৰ্ণয়? আল্লাহ তাআলা। সেইকাৰণে কৈছে যালিকা তাকদিৰুল আজিজিল আলিম, ঠিক আছে? কৈছে আৰু আজিজ আৰু আজিজ হৈছে যে মানে তেওঁ সেল্ফ সাফিচিয়েণ্ট, আল্লাহ অল পাৱাৰফুল, আল আজিজ, জবৰদস্ত যিটো কয়, হয় নাই? সেইকাৰণে আমি আনটা সূৰা দেখা পাওঁ, আল্লাহ কৈছে ফাআলুল লিমা ইউৰিদ, যে তেওঁ আল আজিজ হয়, তেওঁ যি ইচ্ছা তাকে কৰিব পাৰে, কোনেও সেই কামত বাধা দিব নোৱাৰে, কাৰো ক্ষমতা বা সামৰ্থ্য নাই। মানুহৰ কোনো শক্তিয়ে নাই যে আল্লাহৰ কামত বাধা দিব। সেইকাৰণে আমি পৃথিৱীতো যিবোৰ আমাৰ লগত ঘটনা ঘটে, মানুহৰ জন্ম মৃত্যু, মানুহৰ কাম কাজ, ৰিস্ক, এই সকলোবোৰ আল্লাহ দিওঁতা, আৰু আল্লাহক সেই কামত কোনো বাধা দিব নোৱাৰে, তেওঁ আল আজিজ হয়, হয় নে? সেইকাৰণে মানুহৰ ওপৰত যেতিয়া মুচিবত আহে, মানুহে তেতিয়া কেতিয়াও এইটো কোৱা উচিত নহয় আল্লাহ এইটো কেলে কৰিলে, কিয় কৰিলে? আল্লাহ কৈছে মই সকলো বস্তু তকদিৰ ময়ে নিৰ্ধাৰণ কৰো। গতিকে তাত মানুহৰ কোৱাৰ কোনো ৰাইট নাই। আৰু মানুহে ক'লেই যেনিবা আল্লাহৰনো কি মানুহে লোকচানটো কৰি ল'ব পাৰিব, হয় নে নহয়? আৰু ইনফেক্ট মানুহে আমি যেতিয়া আমাৰ বিপদত যেতিয়া আমি হৈ হাল্লা কৰো, তেতিয়া মানুহৰ নিজৰে লোকচান, আল্লাহৰ কোনো লোকচান নহয়। আল্লাহৰটো মানুহে কুটাই গৈছো লৰচৰ কৰিব নোৱাৰে। গতিকে এইকাৰণে কৈছে তেনেকুৱা মানুহৰ বিপদ হলেও মানুহে তকদিৰৰ ওপৰত মানুহে চবুৰ কৰিব লাগে, ঠিক আছে? ভাল হওক বা বিপদে আহক, মানুহে তকদিৰৰ ওপৰত চবুৰ কৰিব লাগে, কাৰণ সেই চবুৰত মানুহৰ আজৰ আছে। আদাৰৱাইজ আল্লাহৰ কোনো লোকচান নহয় যে আল্লাহ মুখে দিলে, আল্লাহ মোৰ লগতহে এনেকুৱা কৰিছে, আল্লাহ মোক দেখা পোৱা নাই, এনেকে কৈ কোনো লাভ নাই। কাৰণ তেওঁ আল আজিজ হয়। আল্লাহ বাৰে বাৰে উল্লেখ কৰিছে কোৰআন শৰীফত যে আল্লাহ আল আজিজ ফাআলুল লিমা ইউৰিদ, তেওঁ যি ইচ্ছা তাকেই কৰিব পাৰে। কিন্তু আল্লাহ যি ইচ্ছা তাকেই কৰিব পাৰে বুলি আল্লাহ কেতিয়াও কোনো বান্দাৰ ওপৰত কোনো জুলুম নকৰে।
কোৰাণ শৰীফৰ আন জেগাত আল্লাহে কৈছে যে আল্লাহে নিজৰ নফছৰ ওপৰত জুলম হাৰাম কৰি লৈছে, তেওঁ কাৰো ওপৰত জুলম নকৰে। সেইকাৰণে আমি ভাবো যেতিয়া আমাৰ বিপদ আহে একচুৱেলি মানুহৰ ভালৰ কাৰণে আহে বা মানুহক আল্লাহে কিবা শিকাবৰ কাৰণে দিয়ে, মানুহৰ ওপৰত জুলম কৰিবৰ কাৰণে আল্লাহে নিদিয়ে। আল্লাহে কাৰো ওপৰত জুলম নকৰে, যদিবা তেওঁ সকলো কাম কৰিব পাৰে, সকলো বস্তুৰ ইখতিয়াৰ আল্লাহৰে। মানুহে কাৰোবাক আল্লাহে মাৰি লৈ যাওঁ বুলি ক'লে কোনোবাই ৰখাব পাৰিব নেকি? হয় নহয়? কিন্তু আল্লাহে তেনেকে নকৰে, আল্লাহে নিজৰ হিকমতত কৰে, যি কামেই কৰে আল্লাহে নিজৰ হিকমতেৰে, নিজৰ উইজডম, নিজৰ জ্ঞানেৰে আল্লাহে কৰে। গতিকে কৈছে যে যেনেকে মই এই সকলো বস্তুৰে তকদিৰ নিৰ্ধাৰণ কৰি দিলো, সূৰ্যই হওক চন্দ্ৰই হওক। গতিকে ইয়াত যে আল্লাহে কৈছে সকলো বস্তু তকদিৰ নিৰ্ধাৰণ কৰিল, তাৰ উদ্দেশ্য এইটো কোৱাৰ মানে উদ্দেশ্যটো কি যে মানুহৰো তেনেকে আল্লাহে তকদিৰ নিৰ্ধাৰণ কৰি দিলে। মানুহ কোন কিমান দিন থাকিব, পৃথিৱীত কাৰ কি কাম হব, কোনে কিমান খাব, কোনে কিমান কি কাম কৰিব, এই সকলোবোৰ আল্লাহে তকদিৰ মানুহৰ নিৰ্ধাৰণ কৰি দিলে। লা শামসু ইয়ামবাগি লাহা আন তুদৰিকাল কামাৰা ওয়ালাল লাইলু সাবিকুন নাহাৰ ওয়া কুল্লুন ফি ফালাকি ইয়াসবাহুন। লা শামসু ইয়ামবাগি লাহা, আৰু সূৰ্যৰ কাৰণে এইটো সম্ভৱ নহয় যে ই আন তুদৰিকাল কামাৰ, যে চন্দ্ৰক অতিক্ৰম কৰি যাব। ওয়ালাল লাইলি সাবিকুন নাহাৰ, আৰু না ৰাতিয়ে দিনক মানে অতিক্ৰম কৰি যাব পাৰে। তাৰ অৰ্থ কি যে লা শামসু ইয়ামবাগি লাহা, যে সূৰ্যই মানে চন্দ্ৰটোক অতিক্ৰম কৰি যাব নোৱাৰে। আমি দেখা পাওঁ যে এনেও মানে এতিয়াও হেৰিও চাইন্সেও প্ৰমাণ কৰিছে সূৰ্যটো তাৰ আকাৰ হিচাপত তাৰ চন্দ্ৰতকে বহুত ডাঙৰ, আৰু সূৰ্যটো ইমান আৰু জ্বলন্ত, হয় নে নহয়? ইমান হেৰি যে সি চন্দ্ৰক গ্ৰাস কৰিব পাৰে সূৰ্যই। কিন্তু আল্লাহে কৈছে যে ইমান ডাঙৰ হোৱাৰ পিছতো, আৰু সিহঁতি নিজ নিজ কক্ষপথত ঘূৰিও থাকে, চন্দ্ৰ সূৰ্য ওচৰো চাপে, কিন্তু তাৰ পিছতো সূৰ্যটোৰ কাৰণে এইটো পচিবল নহয় যে সি চন্দ্ৰক গ্ৰাস কৰিব বা চন্দ্ৰক মানে অভাৰটেক কৰিব, অতিক্ৰম কৰিব। ইয়ামবাগি যে তাক অভাৰশ্বেডো কৰি যাব। সূৰ্য যেনেকে তাৰ মানে ইমান বিশাল আকাৰ, তাৰ হেৰি, তাৰ কাৰণে আল্লাহে এটা মানে কদৰ লিখি দিলে, হয় নে, তকদিৰ লিখি দিলে। ঠিক তেনে চন্দ্ৰৰ কাৰণে তকদিৰ লিখি দিলে। দিনত যদি জোনটো ওলাই তেনে আমি দেখা নাপাওঁ, কিন্তু জোনটোকো কি হৈছে আল্লাহে তাৰ কাম দিলে ৰাতি। গতিকে যি সময়ত সূৰ্যই তাক অতিক্ৰম কৰিব নোৱাৰে বা তাক গ্ৰাস কৰিব নোৱাৰে, হয় নহয়? গতিকে যিমানেই ডাঙৰ হওক বা যিমানেই হেৰি হওক, সকলোৱে যে নিজৰ নিজৰ কাম দিলে নহয়, সিহঁতি নিজৰ নিজৰ কাম নিজৰ নিজৰ ঠাইত ঠিকেই কৰি থাকে চবেই। কোনেও কাকো পিছ পেলাবলে বা কোনেও কাৰো ৰাস্তাত আহিবলৈ চেষ্টা নকৰে। যেনেকে সূৰ্যটোৱে চন্দ্ৰটোক আগুৰি ধৰিব নোৱাৰে, তাক নাইকিয়া কৰি দিব নোৱাৰে। গতিকে সূৰ্যৰ উজ্জ্বলতা যিদৰে নিজৰ স্থানত অক্ষুণ্ণ, ঠিক তেনেদৰে চন্দ্ৰৰ উজ্জ্বলতা মানুহে নুই কৰিব নোৱাৰে, হয় নহয়? অৰ্থাৎ সকলো বস্তুকে ইমান ডাঙৰ, মানুহতকে কিমান বিশাল আকাৰ, সূৰ্যই হওক বা চন্দ্ৰই হওক, কিন্তু সিহঁতে কি হৈছে আল্লাহৰ হুকুম অমান্য কৰিব নোৱাৰে, অবাধ্য হব নোৱাৰে কোনো। আল্লাহে যাক যি ধৰণে কাম দিলে, যিটো ৰাস্তা দিলে, সেইমতে সিহঁতি সকলোৱে কাম কৰি থাকে। তাৰপিছত কৈছে যে ৱালাল লাইলি নাসাবিকুন নাহাৰ, যে ৰাতিয়ে দিনক মানে নিজৰ গ্ৰীপত ল'ব নোৱাৰে, নিজৰ মুঠিৰ ভিতৰত ল'ব নোৱাৰে বা আগবাঢ়ি যাব নোৱাৰে। সাবিক হৈছে আচলতে গ্ৰীপত কৰা, গ্ৰীপৰ পৰা বাহিৰ হৈ যোৱা, নিজৰ কণ্ট্ৰলৰ পৰা বাহিৰ হৈ যোৱা। বা ৰাতিয়ে সেইকাৰণে কৈছে যে দিনক নিজৰ মুঠিত ল'ব নোৱাৰে। আচলতে যেতিয়া আল্লাহে কাইনাত সৃষ্টি কৰিছিলে, সকলো বস্তু আন্ধাৰত আছিলে। আন্ধাৰৰ পৰা আল্লাহে পোহৰ আল্লাহে সৃষ্টি কৰিলে, হয় নে নহয়? সেইকাৰণে কৈছে যে আমি আগতেও পাইছো যে পোহৰৰ চাদৰখন টানি পেলাই কি হৈছে আন্ধাৰ ওলাই আহে, হয় নে নহয়? আন্ধাৰৰ ওপৰত পোহৰৰ চাদৰ এখন দিলে আল্লাহে, সূৰ্যটো সৃষ্টি কৰি পোহৰৰ চাদৰ সৃষ্টি কৰিলে। গতিকে সেই আন্ধাৰ আচলতে বেছি পাৱাৰফুল। জুলম, আন্ধাৰৰ আৰু এটা নাম হৈছে জুলমো আন্ধাৰে হৈছে। গতিকে সেই কি হৈছে ৰাতিয়ে দিনৰ ওপৰত মানে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। দিনো নিজৰ সময়তে আহিব, ৰাতিও নিজৰ সময়তে আহিব, ঠিক আছে? ৰাতি যিমানেই গভীৰ হওক লাগে, দিন হবই। যেতিয়া সূৰ্য আহিব, যেতিয়া দিন হোৱাৰ সময় হব, দিন হবই তাৰমানে। গতিকে মানে সৃষ্টিৰ কোনো বস্তুৱে কি হৈছে মানে নিজৰ হেৰিটো এৰিব নোৱাৰে, নিজৰ আনৰ ৰাস্তালৈ আহিব নোৱাৰে, আনক বাধা দিব নোৱাৰে। সকলোৱে আল্লাহৰ হুকুম মতে কাম কৰি থাকে। সেইকাৰণে আগৰ আয়াতত যে আল্লাহে কৈছে যে দিনৰ চাদৰ দি ৰাতিটো ঢাকি দিয়ে আল্লাহে,
হয় নহয়? যেতিয়া ৰাতি মানে হবৰ হয়, মানুহৰ যেতিয়া কাম কাজ শেষ হয়, মানুহৰ আৰামৰ সময় হয়, তেতিয়া আল্লাই কি কৰিছে, সেই সময়ত দিনৰ চাদৰখন দি মানে চৰি যেতিয়া ৰাতিটো শেষ হবৰ হয়, দিনৰ চাদৰখন দি ৰাতিটো ঢাকি দিয়ে। দিন হয় তেতিয়া। গতিকে যেতিয়া আল্লাই সেই চাদৰখন টানি দিয়ে, তেতিয়া ৰাতিয়ে কি হব, আল্লাহৰ ওচৰত মূৰ দোৱাবই লাগিব। ৰাতিয়ে এইটো ক'ব নোৱাৰে যে যেতিয়া দিন অহাৰ সময় হয় মই নাযাওঁ। আল্লাহৰ হুকুম, ৰাতিয়ে ৰাণীজৰ সময়ত যাবই লাগিব, আৰু দিন সেই সময়ত আহিবই। সেইকাৰণে আল্লাই এইটো উদাহৰণৰ পৰা আৰু এটা বস্তু মুফাছিৰিনসকলে কয় যে যেনেকে মানে ইছলামৰ আগৰ অৱস্থাটো জাহিলিয়তৰ অৱস্থা, তাক আন্ধাৰৰ অৱস্থা বুলি কোৱা হৈছে, জুলমৰ অৱস্থা বুলি কোৱা হৈছে, হয় নহয়? যেতিয়া ইছলামৰ পোহৰ আহিলে, নূৰ আহিলে, সকলো বস্তু আলোকিত কৰি তুলিলে। গতিকে পৃথিৱীখন মানে যিমানেই মানে জাহিলিয়তৰ হেৰি থাকক, তেতিয়া আল্লাহৰ কোৰআন আহিলে, আল্লাহৰ দিনে ইছলাম আহিলে, তাৰ পোহৰ আহিলে দিনে ইছলামৰ, সেই দিনে ইছলামৰ পোহৰে পৃথিৱীখন আলোকিত কৰিবই। জাহিলিয়তৰ যুগ নাথাকে তাৰমানে। তাৰমানে মক্কাৰ মানুহবোৰে যিমানেই সিহঁতি প্ৰটেষ্ট কৰিছিলে, কিমান প্ৰটেষ্ট কৰিছিলে, যে সিহঁতি ভাবিছিলে কেইটামান মানে মানুহ আছে, কেইজনমান মাত্ৰ হেৰি আছে, যোনে ইমান আনিছে, সিহঁতক মাৰি দিলে সকলো শেষ, দিনে ইছলাম পৃথিৱীৰ পৰা শেষ হৈ যাব। কিন্তু আল্লাই কৈছে নহয়, সকলো বস্তু যেনেকে আল্লাহৰ সকলো বস্তুৰ ওপৰতে কুদৰত আছে, ইয়াৰ ওপৰতো আল্লাহৰ কুদৰত আছে। মানুহে যিমানেই কৰক, মানে জুলমৰ শক্তি যিমানেই বেছি হওক, শক্তিশালী হওক জুলম বা আন্ধাৰ, কিন্তু সি এদিন যাবই লাগিব। যেতিয়া আল্লাহৰ পোহৰ আহিব, সেই পোহৰ কোনো ৰখাব নোৱাৰে। আজি আমি চাওঁ, সেই কেইজনমান মানুহৰ পৰা গোটেই দিনে ইছলাম গোটেই পৃথিৱীতে বিয়পি পৰিলে, তাক কোনো ৰখাব নোৱাৰিলে। সেই সময়তে সিহঁতি ভাবিছিলে যে কেইজনমান 40-50 জন মানুহ আছে, মাৰি পেলাম, কাম শেষ, পৃথিৱীৰ পৰা সকলো বস্তু নাইকিয়া হৈ যাব, কিন্তু কোনো কৰিব নোৱাৰিলে। গতিকে যে লাশামসু ইয়ামবাগি লাহা আন তুদৰিকাল কামাৰা ওয়ালাল লাইলু সাবিকুন নাহাৰ, যে যাৰ চন্দ্ৰ হওক, সূৰ্য হওক, সকলোৱে নিজ নিজ কক্ষপথৰ কাম কৰি থাকে, সকলোৱে নিজৰ তকদিৰ অনুসৰি কাম কৰি থাকে। আৰু এই সকলোবোৰ কোনে কৰিছে? আল্লাহ তাআলাই কৰিছে। বা কুল্লু ফি ফালাকি ইয়াসবাহুন, আৰু এই সকলোবোৰ বস্তু, কুল্লু সকলো বস্তু, ফি ফালাকি আকাশত, নিজৰ গতিপথত কি হৈছে? ইয়াসবাহুন সাঁতুৰি আছে। সাবাহ মানে হৈছে সাঁতুৰি থকা। এই সকলোবোৰ বস্তু সাঁতুৰি আছে, গতি কৰি থকা, সাঁতুৰি থকা বুলি কৈছে। কাৰণ কেলে? মহাকাশখন হৈছে খালী জেগা। কিবা এটা বস্তুৰ ওপৰত যাতে কিবা বোলে টেবুল এখন আছে, হেৰি আছে, তাৰ ওপৰতে বস্তুবোৰ ৰখি আছে, তেনেকুৱা নহয়। সকলো বস্তু মানে মহাকাশখন এখন গভীৰ মানে খালী জেগা। গতিকে সেই খালী জেগাত কি হৈছে? এই সকলো বস্তু, যিমান গ্ৰহ নক্ষত্ৰ সৃষ্টি কৰিছে, এই সকলোবোৰ কি হৈছে? মানে উপঙি আছে। ইয়াসবাহুন, সাবাহ, আৰু তাৰ পৰাই তসবিহ শব্দটো আহিছে। আমি যে আল্লাহক তসবিহ কৰো, সুবহানা ৰাব্বিয়াল আযীম, সুবহানাল্লাহ, আলহামদুলিল্লাহ, আল্লাহু আকবার, এই তসবিহ হৈছে ইয়াসবাহুন, সাবাহৰ পৰা আহিছে, সাঁতুৰি থকা। সাবাহ মানে হৈছে। গতিকে এই সকলোবোৰ বস্তু, যিমান বস্তু পৃথিৱীত সৃষ্টি কৰিছে না আল্লাহ, সকলো বস্তুৰে মানে মুভমেণ্ট আছে। আমি এনেও পঢ়িছো না, লিভিং থিং, যিমানবোৰ জীৱিত বস্তু, চবৰ এটা মুভমেণ্ট থাকে। কোনো বস্তুৱে মানে স্থিৰ নহয়। সকলো বস্তুকে আল্লাহ যিমান সৃষ্টি কৰিছে, ইভেন মানুহৰ গাত থকা চেলো, এইবোৰো গতি কৰি থাকে। কোনো বস্তু স্থিৰভাৱে নাই। আৰু সেই গতিশীল বস্তু কণ্ট্ৰল কৰা কিমান টান কাম। সকলোৰে গতি আল্লাহ নিৰ্ধাৰণ কৰিছে নহয়। সকলোৱে নিজৰ নিজৰ হেৰিত গতি কৰি থাকে। কোনো কাৰো লগত কোনো খেলি মেলি নহয়, কোনো কাৰো ৰাস্তাত নাহে। গতিকে সেইকাৰণে আল্লাহ কৈছে যে কুল্লু ফি ফালাকি ইয়াসবাহুন, সকলো বস্তুৱে নিজৰ নিজৰ গতিপথত অবিৰতভাৱে মানে হৰকত কৰি আছে, গতি কৰি আছে, চলাচল কৰি আছে। আৰু সাঁতোৰা মানে হৈছে যে, কৈছো নে, মানে উপঙি থাকে, ডুবি নোযোৱাটোকে কয় উপঙি থকা, সাঁতোৰা। ইয়াসবাহু, তাসবিহ, ঠিক আছে। গতিকে আল্লাহ তাআলাৰ যে মই কৈছো এতিয়া যে ক'লো তসবিহ মানে কি, নহয়, যে আল্লাহ তাআলাৰ যিটো মৰ্যাদা, আল্লাহৰ যি স্থান, তাৰ পৰা নমাই, সেই স্থানৰ পৰা মানে মানুহে মখলুকৰ স্থানলৈ আল্লাহ তাআলাক নমাই আনিব নোৱাৰি। সেয়া হৈছে আল্লাহৰ তসবিহ। সেইকাৰণে সুবহানাল্লাহ। সেইকাৰণে আমি কওঁ না, সকলো দুখ ত্ৰুটিৰ পৰা আল্লাহ পাক। তাৰমানে কি? দুখ ত্ৰুটি, দুখ হেৰি মানুহৰ থাকিব, আল্লাহৰ নাথাকে। মানুহৰ ভাগৰ লাগিব, আল্লাহৰ নালাগে। মানুহৰ ইলম লিমিটেড, আল্লাহৰ আনলিমিটেড। ঠিক আছে। মানুহে কিছুমান কাম কৰিব পাৰে, কিছুমান কাম কৰিব নোৱাৰে, কিন্তু আল্লাহৰ ক্ষেত্ৰত তেনেকুৱা কোনো বাধ্যবাধকতা নাই।
গতিকে যেতিয়া আমি তছবিহ কৰোঁ তাৰমানে আল্লাহক এই সকলোবোৰ দুখ ত্ৰুটিৰ পৰা আমি ওপৰত ৰাখোঁ, তাক কয় তছবিহ। যেনেকে সাঁতুৰি যোৱা মানুহ এটা সাঁতুৰি থাকি পেলাই কি কৰে, পানীত ডুবি যোৱাৰ পৰা নিজকে ওপৰত ৰাখে পানীৰ ওপৰলে। ঠিক তেনেকে তছবিহৰ দ্বাৰা আমি কি কৰোঁ, আল্লাহৰ যিটো স্থান, আল্লাহৰ যিটো মুকাম, আল্লাহৰ যি মৰ্যাদা, তাক কি হৈছে আমি সদায় ওপৰত ৰাখোঁ। তাক মখলুকৰ স্থানলৈ নামাই আনিব নোৱাৰি। কোনো বস্তুৰ লগতে কোনো মখলুকৰ কোনো সৃষ্টি কোনো বস্তুৰ লগতে আল্লাহক তুলনা কৰিব নোৱাৰি তাৰমানে। আমি আল্লাহক দেখাই নাই আচলতে মানুহে না, সেইকাৰণে আল্লাহক কোনো বস্তুৰ লগত তুলনা কৰিব নোৱাৰি। ঠিক আছে, সেইকাৰণে আল্লাহ যেতিয়া আমি যে কোৰাণ শ্বৰীফত পাওঁ না আল্লাহৰ হাত, আল্লাহৰ চেহেৰা, হয় নহয়, সেইটো আল্লাহ আচলতে মানুহে বুজিব সহজ হ'বৰ কাৰণেহে কৈছে, কিন্তু আমি বাছ আল্লাহ হাত বুলি ক'লে নহয় সিমানলৈকে ভবা উচিত, তাতকে বেছি মানুহে ইমাজিন কৰা উচিত নহয়। আল্লাহৰ হাত মানুহৰ হাতৰ নিচিনা নহয়। খালি মানুহে যেতিয়া হাতেৰে যিবোৰ কাম কৰে, আল্লাহে যিবোৰ কাম কৰে সেই মানুহক সেই বুজাবৰ কাৰণে, মানুহৰ আকলে ঢুকি পাবৰ কাৰণে আল্লাহে তেনেকুৱা উদাহৰণ দিয়ে, কিন্তু একচুৱেলি মানুহৰ হাতৰ লগত বা মানুহৰ চেহেৰাৰ লগত আল্লাহৰ চেহেৰা কোনো মিল নাই। সেইকাৰণে আমি তছবিহ কৰোঁ যে আল্লাহ সকলোবোৰ, যেতিয়া আমি মানুহৰ হাত কওঁ, মানুহৰ হাতৰ এটা লিমিটেড কাম থাকে ন, আমি লিমিটেড কাম কৰিব পাৰোঁ, তাতকে বেছি আমি কাম কৰিব নোৱাৰোঁ, কিন্তু আল্লাহৰ ক্ষেত্ৰত তেনেকুৱা নহয়। ঠিক আছে, সেইকাৰণে আমি সুবহান ৰাব্বিয়াল আজিম, সুবহান আল্লাহ বুলি কৈ পেলাই আমি কি কৰোঁ, আল্লাহৰ সকলো দুখ ত্ৰুটিৰ পৰা আল্লাহ মানে ওপৰত ৰাখে মানুহে। সেই তছবিহ। সেইকাৰণে কৈছে নে ৱা কুল্লু ফি ইয়াছবাহুন, সকলো বস্তুবোৰ ডুবি নোযোৱাকে উপঙি থাকে, সাঁতুৰি থাকে। ঠিক আছে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামো কৈছে যে আত-তাছবিহু নিছফুল মিজান, তছবিহ হৈছে তুলাচনীৰ মানে আধা। আলহামদুলিল্লাহি তামনাউহু, আৰু আলহামদুলিল্লাহ তছবিহ সুবহানাল্লাহ হৈছে মিজানৰ এটা পাৰ্ট, আৰু তাক বেলেঞ্চ কৰি দিয়া হয় আলহামদুলিল্লাহ কৈ। প্ৰথমতে আমি আল্লাহৰ তাৰিফ কৰোঁ, তাৰপিছত আমি কি কৰোঁ, আল্লাহৰ মানে শুক্ৰিয়া আদায় কৰোঁ আলহামদুলিল্লাহ। ঠিক আছে, দুইটা একেলগে কৰিলে কি হয়, আপোনাৰ তুলাচনীখন সমান হৈ যায়। গতিকে হৈছে যে ৱা কুল্লু ফি ফালাকি ইয়াছবাহুন। এতিয়া ৱা আয়াতুল লাহুম আন্না হামালনা যুৰৰিয়াতাহুম ফিল ফুলকিল মাশহুন। ৱা আয়াতুল লাহুম, আকৌ আয়াতৰ কথা আহিলে, যে এয়া মানুহৰ কাৰণে, সিহঁতৰ কাৰণে কি হৈছে আয়াত হয়, এটা ডাঙৰ নিদৰ্শন। আৰু এটা ঘটনা এতিয়া আল্লাহে উল্লেখ কৰিছে জোন আৰু চন্দ্ৰ আৰু সূৰ্যৰ পিছত, যে ৱায়াতুল লাহুম আন্না হামালনা যুৰৰিয়াতাহুম, যে আমি ইহঁতৰ বংশধৰবোৰক বুজাই হৈ থকা নাৱত আৰোহণ কৰাইছিলো, ফিল ফুলকিল মাশহুন। ফুলকিল মাশহুন, যে আমি সিহঁতৰ বংশধৰবোৰক, যুৰিয়া আচলতে হৈছে কি, যে আপোনাৰ মানে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আহে, কিন্তু যুৰিয়াটো জেনেৰেশ্যনৰ ক্ষেত্ৰতো ইউজ কৰা হয়, নাছল যিটো কওঁ, সিহঁতৰ কাৰণে ইউজ কৰা হয়। ইয়াত কৈছে যে সিহঁতৰ বংশধৰ সকলক বুজাই হৈ থকা নাৱত আৰোহণ কৰাইছিলো। গতিকে এই ঘটনাটোৰ দ্বাৰা আল্লাহ আকৌ আমাক হিষ্ট্ৰীলৈ আকৌ লৈ গৈছে মানুহক, যে তোমালোকে চোৱা আল্লাহ আয়াতবোৰ, বাৰে বাৰে আল্লাহে নিজৰ আয়াতৰ কথা কয়, নিজৰ চিনবোৰৰ কথা কয়, কিহৰ কাৰণে, যে আল্লাহক চিনি পোৱা, তোমালোকে জ্ঞান আহৰণ কৰা ইয়াৰ পৰা। আৰু এই ঘটনাটো হৈছে নূহ আলাইহিস সালামৰ কথা আল্লাহে উল্লেখ কৰিছে। ঠিক আছে, কাৰণ কেলে, যিদৰে আল্লাহে মানুহৰ মানে প্ৰজন্ম পৃথিৱীত ৰক্ষা কৰিলে, সেই ঘটনাটো আল্লাহে উল্লেখ কৰিছে। কাৰণ নূহ আলাইহিস সালামৰ দিনতে কি হৈছিলে, মানুহবোৰ শিৰকত মানে পতিত হৈছিলে, আৰু সেই সময়তে আল্লাহে নূহ আলাইহিস সালামক ৰসুল হিচাপে পঠিয়াইছিলে পৃথিৱীলৈ, কিন্তু সেই মানুহখিনিও কি হলে, নূহ আলাইহিস সালামক নামানিলে। নূহ আলাইহিস সালামে 950 বছৰ তবলিগ কৰিছিলে, 950 বছৰ, সেই 950 বছৰ মাত্ৰ 80 জন মানুহে ইমান আনিছিলে। ঠিক আছে, বেছিখিনি মানুহে অনা নাছিলে, আৰু আল্টিমেটলি এনেকুৱা হ'ল যে মানুহখিনি ইমান অবাধ্য হৈ গ'ল, যে ইমানেই সিহঁতৰ অত্যাচাৰ বাঢ়ি গ'ল, নূহ আলাইহিস সালামে দোৱা কৰিবলৈ বাধ্য হ'ল যে আল্লাহ তুমি সিহঁতক শেষ কৰি দিয়া আজাব দি পেলাই। আৰু তেতিয়া আল্লাহ তাআলাই নূহ আলাইহিস সালামক এখন ডাঙৰ জাহাজ বনাবলৈ বা নাও বনাবলৈ আদেশ কৰিলে, নিৰ্দেশ দিলে, আৰু আল্লাহৰ নিৰ্দেশ অনুসৰি, আল্লাহৰ মানে গাইডেন্স অনুসৰি নূহ আলাইহিস সালামে নাওখন বনালে। আৰু যেতিয়া সেই আজাবৰ সময় হ'ল, তেতিয়া আল্লাহ তাআলাই নূহ আলাইহিস সালামক হুকুম দিলে যে তুমি তোমাৰ ইমান অনা মানুহসকলক, যিখিনি তোমাৰ লগত মানে ইমান আনিলে, সিহঁতক আৰু পৃথিৱীৰ প্ৰত্যেকটো জীৱ জন্তুৰে, মানে যিবোৰ দৰকাৰী হেৰি আছিলে, সিহঁতক লৈ পেলাই তুমি নাওখনত আৰোহণ কৰা। সেইকাৰণে কৈছে যে মাশহুন, ভৰি থকা নাও। গতিকে সেইখন নাৱত সেই মুমিনসকলক আল্লাহে উঠিবলৈ ক'লে, আৰু তাৰপিছত যিটো বানপানী হ'ল, যিটো বানপানী আল্লাহে পঠিয়ালে, সেই
অকল কোনো মানুহ সেই সময়ত সেই জেগাত কোনো মানুহ নাবাচিলে। একমাত্ৰ নূহ আলাইহিছ ইছলামৰ লগত যিখিনি মানুহ আছিলে, সেই নাওখনত যিখিনি মানুহ আৰোহণ কৰিছিলে, সিহঁতক আল্লাহে বচালে। আৰু তাৰ পিছৰ পৰাই আমি দেখা পাওঁ বিভিন্ন ধৰণৰ জাতি আল্লাহে মানে তাৰ পৰাই মানে আগৰ নচল আগবাঢ়ি গ'ল। হয় নাই? যেনে আদ, ছামুদ, আমি এইখিনি দেখা পাওঁ। এই জাতিবোৰ নূহ আলাইহিছ ইছলামৰ প্ৰজন্মৰ পৰাই আৰম্ভ হৈছে, তেওঁৰ ল'ৰা-ছোৱালীৰ পৰাই, যিখিনি তাত বাচি গৈছিলে সেই নাওখনত। গতিকে আল্লাহে কৈছে যে সকলো ধৰণৰ বস্তু কি হৈছে তাত উঠাই লোৱা জোৰা হিচাপে। সেইকাৰণে কৈছে যে এয়াতো এই নাওখন কিদৰে আল্লাহে মানুহখিনি বচালে, কিদৰে আল্লাহে আকৌ মানুহৰ সৃষ্টি কৰিলে, পৃথিৱীত মানুহক বিয়পাই দিলে। গতিকে এই সকলোবোৰৰ মাজত কি হৈছে, সিহঁতৰ কাৰণে এটা আয়াত আছে, নিদৰ্শন আছে। প্ৰথমতে যেতিয়া আল্লাহে সিহঁতক কৈ আছে না লাহুম, প্ৰথমতে আল্লাহে কুৰেশ্বকৰ মানে মক্কা মাখিৰ কথা কৈ আছে, মক্কাৰ মানুহখিনিৰ কথা কৈছে। তাৰ পিছত যোনে পঢ়িব সকলোৰে কাৰণে ইয়াত আয়াত আছে, সকলোৰে কাৰণে নিদৰ্শন আছে এই কোৰাণত। খালাকনা লাহুম মিন মিছলিহি মা ইয়াৰকাবুন, আল্লাহে কৈছে আৰু তাৰ পিছত তেনেধৰণৰ কিছুমান নাৱৰ সৃষ্টি কৰিছিলো য'ত সিহঁতে আৰোহণ কৰে। ইয়াত অকল নূহ আলাইহিছ ইছলামৰ কথাই কোৱা নাই। তাৰ পিছতো আল্লাহে মানুহৰ যাতায়াতৰ কাৰণে, পৃথিৱীত যেতিয়া মানুহ থাকে, মানুহ এফালৰ পৰা এফালে যাবই, এখন ঠাইৰ পৰা ইখন ঠাইলৈ মানুহ যাত্ৰা কৰিবই। গতিকে সেই যাত্ৰাৰ পথো আল্লাহে মানুহৰ কাৰণে সুচল কৰি দিলে। যাত্ৰা কেৱল মানুহে মাটিতেই নকৰে, হয় নহয়? মানুহে যাত্ৰা পানীতো কৰে। আৰু সেই সময়ত যিহেতু পানীতে সুচল আছিলে, সেইকাৰণে আল্লাহে তাৰ কথা কৈছে যে নাৱৰ কথা, যে তেনেকুৱা আৰু নাৱৰো মই ব্যৱস্থা কৰিলো, মই সৃষ্টি কৰিলো। সেইবোৰ কেৱল পানীত উপঙিয়ে নাথাকে, তাত মানুহে যাত্ৰাও কৰে এঠাইৰ পৰা আন ঠাইলৈ। আৰু মানুহে সঁচাকে ভাবিবলৈ গ'লে চাবচোন, পানীৰ ওপৰত এখন নাও, এখন জাহাজ, ইমান বিশাল জাহাজ তাত উপঙি থাকে। গতিকে আল্লাহে যদি তেনেকুৱা পৰিৱেশৰ সৃষ্টি নকৰিলেহেঁতেন, আল্লাহে যদি নকৰিলেহেঁতেন, তেনেহলে এই সমুদ্ৰৰ যাত্ৰা মানুহৰ কাৰণে সম্ভৱ নহলহেঁতেন। সেইকাৰণে কৈছে যে মই যে লাহুম মিন মিছলিহি, এনেকুৱা ধৰণৰ আৰু মানে সিহঁতৰ আৰোহণৰ ব্যৱস্থা কৰিলো। ঠিক তেনেকৈ আকাশমাৰ্গৰ কথাটো, মানুহে যদি এৰোপ্লেনত যাত্ৰা কৰে, সেই পৰিৱেশৰ যদি আল্লাহে যদি সেই এৰোপ্লেন চলিবৰ কাৰণে যদি পৰিৱেশ সুচল নকৰিলেহেঁতেন, মানুহে তাতো কেতিয়াও প্লেইন চলাব নোৱাৰে, হয় নে নহয়? মানুহে পৃথিৱীত যিমান বস্তু সৃষ্টি কৰিছে, এতিয়া প্লেইনখনটো মানুহে বনায়, জাহাজ মানুহে বনায়, কিন্তু বস্তু বনাবলৈ যিবোৰ দৰকাৰী বস্তু, সেই জাহাজখন বনাবলৈ বা প্লেইনখন বনাবলৈ বা গাড়ী এখন বনাবলৈ যিখিনি দৰকাৰী বস্তু, সেইখিনি মানুহে বনাই নলয়। সেইখিনি মানুহৰ প্ৰকৃতিত উপলব্ধ, সেইখিনি আল্লাহে পৃথিৱীত ৰাখি দিছে, মানুহে খালি ব্যৱহাৰ কৰে, হয় নে নহয়? আজি যদি সোলাৰ এনাৰ্জি আমি ব্যৱহাৰ কৰিছো, মানুহে তাৰ এনাৰ্জিটো ব্যৱহাৰ কৰিছে, সেইটো মানুহে সৃষ্টি কৰিব পৰা নাই নিজে কোনো, হয় নহয়? মানুহে যদি ইলেক্ট্ৰিচিটি যদি ব্যৱহাৰ কৰিছে, তাৰ যিটো ইলেক্ট্ৰিচিটি শক্তি আছে, বা পেট্ৰলত যিটো শক্তি আছে, বা ষ্টিমত যিটো শক্তি আছে, সেই শক্তি আল্লাহে সেই বস্তুটোৰ ভিতৰত ৰাখি দিছে, মানুহে সেই শক্তিটো ব্যৱহাৰ কৰিছে খালি, হয় নে নহয়? আমি যিমান বস্তু পৃথিৱীত ব্যৱহাৰ কৰিছো, যিবোৰ আমাৰ একদম এচেঞ্চিয়েল বস্তু, যিটো মেইন চ'ৰ্চ, সেই বস্তুবোৰ কোনো মানুহে নিজে সৃষ্টি কৰিব নোৱাৰে। সেই বস্তুবোৰ আল্লাহে পৃথিৱীত ৰাখি দিছে, আল্লাহে অলৰেডি সৃষ্টি কৰি মানুহক ৰাখি দিছে, মানুহে সেই বস্তুবোৰ ব্যৱহাৰ কৰিছে। সেইকাৰণে আল্লাহে কৈছে না যে তোমালোকে সকলো বস্তু ব্যৱহাৰ কৰি, সকলো দেখি শুনিও তোমালোকে আল্লাহৰ কিমান কম শুকৰিয়া আদায় কৰা, মানুহ কিমান নাফৰমান। আৰু ইয়াত কৈছে ইবনে আব্বাছে মিছলিহি, মানে তেনেকুৱা ধৰণৰ আৰু জাহাজ বা হেৰি, সেইটো কৈছে যে উটৰ কথা কৈছে। কাৰণ উটটো এনেকুৱা সৃষ্টি আল্লাহৰ নহয় যে সি মৰুভূমিত গৰম পানী নোহোৱা জেগাতো মানে থাকিব পাৰে, ছাৰ্ভাইভ কৰিব পাৰে, নোখোৱা নেমেলাকেও। আৰু সেই সময়ত আৰৱৰ কাৰণে সেয়া যাতায়াতৰ প্ৰধান মানে হেৰি আছিলে, কি কম, বাহন আছিলে মানুহৰ। সেইকাৰণে কৈছে ইমানখিনি দেখি শুনিও মানুহে কিয় আল্লাহক চিনি নাপায়, হয় নহয়? মানুহে কিমান কম শুক্ৰ আদায় কৰে। আৰু এই সকলোবোৰ বস্তু আল্লাহ তাআলাই মানুহৰ কাৰণে সৃষ্টি কৰা নাইনে? যিমান বস্তু, জোন, বেলি, তৰা, এইবোৰ গ্ৰহ, মানে গছ গছনি, তাৰপিছতে উটেই হওক, মানুহৰ এই যাতায়াতৰ ব্যৱস্থাই হওক, সকলো বস্তু মানুহে আল্লাহ তাআলাই মানুহৰ কাৰণে সৃষ্টি কৰিছে। আৰু মানুহে কি কৰিছে, এই সকলোবোৰ বস্তু বাদ দি মানুহে কি কৈছে, আল্লাহক বাদ দি মানুহে এই বস্তুবোৰ পূজা কৰিব লাগি গ'ল, হয় নহয়? আল্লাহে বৰষুণ পঠিয়াই, মানুহে বৰষুণক পূজা কৰিব লাগি যায়, মানুহে মাটিক পূজা কৰিব লাগি যায়, মানুহে গছ গছনি জীৱ জন্তুক পুজিব লাগি যায়। কিন্তু একচুৱেলি এই বস্তুবোৰ আল্লাহে মানুহৰ ব্যৱহাৰৰ কাৰণে দিছে। আৰু যেতিয়া মানুহে এই বস্তুবোৰ পূজা কৰে নহয়, মানুহে নিজৰ স্থানটো, নিজৰ মৰ্যাদাটো সকলোতকে তললৈ লৈ আহে, আছফালা চাফিলিন।
ওয়া ইন্নাশা নুগৰিকুহুম ফালা সাৰিখা লাহুম ওয়ালা হুম ইউনকাজুন। আল্লাহে কৈছে যেতিয়া সিহঁতি সাগৰত যেতিয়া যাত্ৰা কৰে, হুম গতিকে আল্লাহে যদি ইচ্ছা কৰে তেতিয়াহ'লে কি হয়, আল্লাহে সিহঁতক ডুবুৱাই দিব পাৰে। মানুহে যে ভাবে আমি এই সকলো বস্তু আমি বনাইছো, মানুহে আজি কিমান কাম কৰিব পাৰিছে, কিমান উন্নতি কৰিব পাৰিছে, প্ৰকৃতিক মানুহে মানে বশ কৰি ল'ব পাৰিছে। আল্লাহে কৈছে মই যদি ইচ্ছা কৰো, হা গতিকে তাক ডুবুৱাই দিব পাৰো। আৰু সেই সময়ত সিহঁতক বচাও তাক কোনো নাথাকিব। সিহঁতৰ চিঞৰ শুনিবলৈ কোন নাই। মাজ সাগৰৰ মাজত, সমুদ্ৰৰ মাজত জাহাজখন যদি ডুবি যায়, তাত মানুহ যিমানেই চিঞৰ বাখৰ কৰক, যিমানেই হেৰি কৰক, আজি ইমান উন্নত টেকনলজিৰ দিনতো হঠাৎ মানুহ গৈ পেলাই কোনো বচাব নোৱাৰে, কোনো সিহঁতক হেৰি কৰিব নোৱাৰে। টাইটানিকৰ দৰে কিমান ডাঙৰ এখন জাহাজ ডুবি গ'ল, মানুহ কোনো একো কৰিব নোৱাৰিলে, হয় নহয়? তাকো এটা খালি এখন সৰু আইচবাৰ্গ এটাত খুন্দা খায়, হয় নহয়? গতিকে ইমান টেকনলজিৰ দিনৰ মাজতো, উন্নত টেকনলজি থকাৰ পিছতো যদি তেনেকুৱা কিবা এটা অঘটন ঘটিবলৈ হয়, তেতিয়া কোনো মানুহে তাক বচাব নোৱাৰে। আল্লাহে কৈছে মানুহৰ চাৰিখ হৈছে যে মানে তাহাঁতৰ মানুহ সিহঁতৰ আৰ্তনাদ শুনা, সিহঁতৰ ফৰিয়াদ শুনা, কোনো নোলাব তাত। আৰু ৱালা হুম ইউনকাজুন, আৰু সিহঁতক উদ্ধাৰ কৰিব পৰাও নাযাব। কোনো সিহঁতক উদ্ধাৰ কৰিব নোৱাৰে মাজ সাগৰৰ পৰা। আৰু এনেও আমি যেতিয়া হয় আপুনি এৰোপ্লেনতে যাওক, অকমান টাৰ্বুলেন্স হলে মানুহৰ কেনেকুৱা অৱস্থা হয়, অকমান বিপদ হলে মানুহৰ কেনেকুৱা অৱস্থা হয়, তেতিয়া মানুহে সকলো বস্তু পাহৰি যায়। আল্লাহে কৈছে যেতিয়া অকমান বিপদ আহে নহয় সেই সাগৰৰ মাজত, তেতিয়া কি হয়, সিহঁতি মানুহে চব পাহৰি যায়, কাক পূজা কৰিছিলো কি কৰিছিলো, তেতিয়া খালি এক আল্লাহক মনত পৰে যে আল্লাহ তুমি মোক বচাই দিয়া ইয়াৰ পৰা। যেতিয়া সেই টাৰ্বুলেন্স আঁতৰি যায়, সেই বিপদ আঁতৰি যায়, লগে লগে মানুহে কি হৈছে, আঁতৰি গ'ল, বাচি গ'লো। কিন্তু মানুহে মানে কেতিয়াও চকুৰ আদায় নকৰে যে সেই আল্লাহে সেই বস্তুটো আঁতৰাই নিলে। আমি নিজৰ ক্ষেত্ৰতো চাওঁ না, আমি যেতিয়া ধৰক এৰোপ্লেনত যাওঁ, মানুহৰ সেই সময়ত যদি অকমান জোকাৰণি হয় কেনেকুৱা অৱস্থা হয়। কিন্তু যেতিয়া জোকাৰণি নাইকিয়া হয় যায়, চব নৰ্মেল চিটুৱেশ্যনলৈ আহি গ'ল। কিন্তু কোনে আনিলে সেই নৰ্মেল চিটুৱেশ্যনলৈ, সেই বস্তুটো মানুহে চিন্তা নকৰে। সেইকাৰণে আল্লাহে কৈছে যে তোমালোকে যে ভাবিছা এই আৰামত যে চলি আছা, সদায় মানুহ যাত্ৰা কৰি আছে, কোনো দুৰ্ঘটনা নঘটাকে, মানুহে ভাবে সকলো মানুহে নিজে কৰি আছে, আমি ইমান ধুনীয়া চিষ্টেমত ৰাখিছো যে সকলো বস্তু ধুনীয়াকে চলি আছে। কিন্তু আল্লাহে কৈছে এই সকলোবোৰ আল্লাহে চলাই ৰাখিছে। আল্লাহে ইচ্ছা কৰিলে আজিয়ে মানে এটা সৰু হেৰি ঘটনাৰ দ্বাৰা চব শেষ কৰি দিব পাৰে, মানুহক সাগৰৰ মাজত ডুবুৱাই দিব পাৰে, মানুহে একো কৰিব নোৱাৰে তেতিয়া। কিন্তু আল্লাহে যিহেতু ভালে ৰাখিছে, গতিকে মানুহে সেই অৱস্থাত মানুহে আল্লাহৰ শুক্ৰ আদায় নকৰে। ইল্লা ৰাহমাতাম মিন্না ৱা মাতাআনা ইলাহিন। আল্লাহে কৈছে একমাত্ৰ আমাৰ কৰোণাৰ, আমাৰ ৰহমতেহে ইহঁতক মানে পাৰ লগাব পাৰিব। যদি সাগৰৰ মাজতে হওক বা আকাশতে হওক, যিকোনো বিপদতে হওক, সেই বিপদৰ পৰা কি হৈছে, একমাত্ৰ আল্লাহে মানে ৰহমানেহে সেই বিপদৰ পৰা মানুহক উদ্ধাৰ কৰিব পাৰে। আৰু আল্লাহৰ ৰহমতৰ কাৰণেই মানুহে ইমান আৰামেৰে যে আমি দুনিয়াত খাই বৈ ফূৰ্তি কৰি আছো, একমাত্ৰ আল্লাহৰ ৰহমতৰ কাৰণে। সেইকাৰণে চাওক ইয়াত ৰহমান আৰু ৰহমত, এক আজিজ, এক ৰহমান, আল্লাহৰ এই কোৱালিটি বাৰে বাৰে আহিছে সূৰা ইয়াছিনত। যিমান মানুহে কাম কৰি আছো, আজি আমি পৃথিৱী শান্তিৰে খাই আছো, আমি শান্তিৰে শুব পাৰিছো, শান্তিৰে উঠিব পাৰিছো, শান্তিৰে নিজৰ কাম কৰিব পাৰিছো, এইবোৰ কিহৰ কাৰণে, আল্লাহৰ ৰহমতৰ কাৰণে। এটা সাধাৰণ জোকাৰণি আহকচোন পৃথিৱীখনত, মানুহে কি কৰিব পাৰে, কেই ছেকেণ্ড মানৰ কাৰণে অহা এটা জোকাৰণি সকলো বস্তু শেষ কৰি থৈ গুচি নাযায় জানো, হয় নে নহয়? গতিকে কৈছে আল্লাহৰ ৰহমতৰ কাৰণে এইবোৰ পচিবল। ইভেন আমি পৃথিৱীখনো চাওঁ না, পৃথিৱীখনতো তাৰ যিবোৰ টেকটনিক প্লেট আছে সেইবোৰতো মুভ কৰি আছে, সকলো বস্তু গতি কৰি আছে, কিন্তু তাক এটা স্থিৰতা কোনে প্ৰদান কৰিছে? আমি সেই ঘূৰি থকা, মুভ কৰি থকা পৃথিৱীখনৰ ওপৰতো আমি শান্তিৰে থাকিব পাৰিছো, কিহৰ কাৰণে? কিহৰ কাৰণে বস্তুবোৰ সম্ভৱ হৈছে? ইল্লা ৰাহমাতাম মিন্না ৱা মাতাআন ইলাহিন। আৰু আল্লাহে কৈছে মানুহে যে এই যে আৰামত আছে, ফূৰ্তি কৰিছে, মাতা মানে হৈছে এনজয়মেন্টৰ বস্তু, পৃথিৱীখন আল্লাহ এনজয়মেন্ট, মানে মানুহে যে পৃথিৱীত যে এনজয় কৰে, ইলাহিন আল্লাহে কৈছে এটা সময়ৰ কাৰণে মই দিছো। মানুহে এইবোৰ পাই পেলাই মানুহ পাহৰি যায় যে আমি এদিন ঘূৰি যাব লাগিব। কাৰণ মৃত্যুৰ লগে লগে সকলো শেষ, এই ফূৰ্তি, এই মানে এনজয়মেন্ট সকলোবোৰ শেষ। সেইকাৰণে আল্লাহে কৈছে যে আৰামত আছো, আমি যে ভাবিছো সদায় আমি আৰামত থাকো, সেইকাৰণে ভাবো বিপদ এটা আহিলে আল্লাহনো কেলে দিলে, ইমান আৰামত চলি আছিলো। আল্লাহে কৈছে এইটো আল্লাহৰ ৰহমতৰ কাৰণে হৈছে, তোমালোকে আৰামত থাকিবলৈ দিয়া হৈছে, গতিকে কিন্তু এইটো কেইদিনমানৰ কাৰণে, ৱা মাতাআন ইলাহিন।
গতিকে সেই এনজয়মেন্টত মানুহে পাহৰি যাব নালাগে যে এদিন মানুহ ঘূৰি যাব লাগিব। এই সকলোবোৰ বস্তু কি হৈছে আল্লাহে এটা নিৰ্দিষ্ট সময়লৈকে ইলাহিন হৈছে নিৰ্দিষ্ট সময়লৈকে আল্লাহে দিছে। এই যে মানুহৰ ফৰিয়াদ শুনে, মানুহৰ বিপদৰ পৰা বচায়, কিমান দিনৰ পৰা মানুহ বাচিব? এটা নিৰ্দিষ্ট সময়লৈকে। তাৰ পিছত কি হৈছে এই সকলোবোৰ আল্লাহৰ ফালে ঘূৰি যাবই লাগিব। গতিকে এই সকলো বস্তু মওঁতৰ সময়লৈকে আল্লাহে মানুহক এই সুবিধাসমূহ উপভোগ কৰিবলৈ সুযোগ দিছে। সকলো বিপদৰ পৰা আল্লাহে ৰক্ষাও কৰে। কিন্তু যেতিয়া মওঁতৰ সময় লিখা আছে তেতিয়া মানুহ যাবই লাগিব। সেয়া মানুহৰ তকদিৰ। আল্লাহে মানুহৰ তকদিৰ লিখি পঠিয়াই দিছে। গতিকে যিমান দিনলৈকে মানুহে যে কওঁ যে হঠাৎ মানুহ ঢুকাই থাকিলে হেৰি হ'ল, হয় নে নহয়? মানুহজন একোৱে হোৱা নাছিলে, ভাল অৱস্থাত আছিলে, মানুহ ঢুকাই থাকিলে। কিন্তু সেই আল্লাহৰ তকদিৰ। আল্লাহে সিমান দিনলৈকে লিখি থৈছে। সিমান দিনৰ পিছত সকলোবোৰ ঘূৰি যাব লাগিব। তেতিয়া কৈছে আল্লাহে যে ওয়াইজা কিলা লাহুমুত্তাকু মা বাইনা আইদিহিম ওয়া মা খালফিহিম লাআল্লাহুম তুৰহামুন। আল্লাহ তাআলাই যে সকলোবোৰ নিয়ামতৰ কথা সোঁৱৰাই, যে আল্লাহে কৈছে যে আল্লাহৰ তোমালোকে ভয় কৰা। আল্লাহৰ তাকৱা ইখতিয়াৰ কৰা। যাতে তোমালোকক কি হৈছে তোমালোকৰ ওপৰত ৰহম কৰিব পাৰে। অৰ্থাৎ আল্লাহে যিমান নিয়ামত দিছে এই সকলোবোৰ উপভোগ কৰি মানুহক আল্লাহে কৈছে তোমালোকে আল্লাহক মানি লোৱা। আল্লাহৰ প্ৰতি তাকৱা তোমালোকে মানে তাকৱা ইখতিয়াৰ কৰা। তোমালোকে আল্লাহক ভয় কৰা। তোমালোকৰ ঠিক আছে আত্মৰক্ষা কৰা। সন্মুখত থকা আৰু পিছফালে থকা সকলো পৰিণতিৰ পৰা। অৰ্থাৎ মানুহৰ আগলৈ মানুহ যাব। সন্মুখত থকা মানে কি হৈছে কিয়ামতৰ যি কষ্ট আহিব লগা আছে। হয় নে নহয়? গতিকে মানুহৰ পৃথিৱীত যি কষ্ট সেয়াই ডাঙৰ কথা নহয়। আচল মানুহৰ যিটো এটা পৰীক্ষা আহিব লগা আছে কিয়ামতৰ দিনাখন। কাৰণ কিয়ামতৰ দিনাখন বহুত ডাঙৰ দীঘল দিন হ'ব। সেইটো হ'ব প্ৰায় পৃথিৱীৰ 50,000 বছৰৰ সমান এটা দিন। কাৰণ সকলো মানুহৰ হিচাপ হ'ব। আৰু সেই দিনাখন আল্লাহৰ সন্মুখত থিয় হৈ থকাটো সঁচাকেই কঠিন কাম। সেইকাৰণে আল্লাহে কৈছে যে তোমালোকে পৃথিৱীত যেতিয়া সকলোবোৰ বস্তু উপভোগ কৰা, তোমালোকে অকণমান আখিৰাতৰ কথাও চিন্তা কৰা। আৰু আল্লাহৰ প্ৰতি তোমালোকে ভয় হেৰি কৰা আৰু সেইমতে নিজৰ কাম-কাজ তোমালোকে শুধৰাই লোৱা, যাতে তোমালোকক সেইদিনাখন তোমালোকৰ ওপৰত ৰহম কৰা হয়। কাৰণ সেইদিনাখন আল্লাহৰ ৰহমতৰ বাহিৰে কোনো ৰহমত নাথাকিব। পৃথিৱীত মানুহৰ বিপদ হয়, পৃথিৱীত আল্লাহে উছিলা দি থৈছে মানুহক, মাধ্যম দি থৈছে। সেই মাধ্যম ব্যৱহাৰ কৰি মানুহে সেই বিপদৰ পৰা উদ্ধাৰ পাব পাৰে। কিন্তু কিয়ামতৰ দিনাখন কোনো উছিলা, কোনো মাধ্যম নাথাকিব, একমাত্ৰ আল্লাহৰ ৰহমতৰ বাহিৰে। গতিকে সেই দিনাখনৰ বিপদৰ পৰা মানুহক বচাব আল্লাহে কৈছে যে তোমালোকে আল্লাহৰ তাকৱা ইখতিয়াৰ কৰা। আৰু সেয়া মানুহে পৃথিৱীৰ জীৱনকালতে হ'ব। মৃত্যুৰ পিছত আৰু কোনো কাম নাই। সেইকাৰণে আল্লাহে কৈছে যে মানুহক কনচিয়াছ হ'ব কৈছে যে যাতে মানুহ কিহৰ কাৰণে পঠিয়াইছে, কি কামৰ কাৰণে পঠিয়াইছে। মানুহৰ আগত ইমান ডাঙৰ এটা পৰীক্ষা আৰু এটা পৰীক্ষা আছে। গতিকে এই বস্তুবোৰ প্ৰতি তোমালোক সতৰ্ক হোৱা। তোমালোক সাৱধান হোৱা। এতিয়াৰ পৰাই তোমালোকে তাৰ কাৰণে কাম কৰা। ওয়ামা তা'তিহিম মিন আয়াতিম মিন আয়াতি ৰাব্বিহিম ইল্লা কানু আনহা মুৰিদিন। আৰু আল্লাহে কৈছে যেতিয়াই সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰবৰ পৰা আয়াত আহে, কিবা নিচানি আহে, কিবা চিন আহে, তেতিয়াই কি হয় প্ৰত্যেকবাৰে মানুহে কি কৰে সিহঁতি মুখ ঘূৰাই লয়। প্ৰথমতে ইয়াত মক্কাবাসীৰ কথা কৈছে। যেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সিহঁতক আল্লাহৰ আয়াতৰ পঢ়ি শুনাইছিলে, ৰাসূলুল্লাহ সাল্লাল্লাহু নিজে আল্লাহৰ আয়াত, ডাঙৰ আয়াত তেওঁক আল্লাহৰ ৰসুল হিচাপে পঠিয়াইছে। যিমানে সিহঁতৰ কথা কওক, যিমানে আল্লাহৰ আয়াত পঢ়ি শুনাওক, সিহঁতি কি হয় বাৰে বাৰে সিহঁতি মুৰিদিন, সিহঁতি কি হৈছে সেই আয়াতৰ পৰা মুখ ঘূৰাই লয়, নুশুনে, নামানে, মানি নলয়। সিহঁতৰ কথা হৈছে যে সিহঁতৰ যদি আখিৰাতৰ কথা কোৱা হয়, আমিতো দেখা নাই আখিৰত। আমাৰ যিবোৰ মানুহ মৰি গৈছে সিহঁতিতো ঘূৰি অহা নাই। গতিকে আমি কেনেকে মানি ল'ম? আৰু যেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি কয় আখিৰত হ'ব, মানুহ আকৌ আল্লাহে পুনৰ জীৱন দিব, উঠাব, তেতিয়া সিহঁতি কয় যে আমাৰ আগৰ যিখিনি মানুহ ঢুকাই গৈছে সিহঁতক উঠাই আনা। তেতিয়া আমি মানিম। মানুহ আমাক প্ৰমাণ দিয়া মানুহ কেনেকে উঠিব। আগত মানুহ আমাৰ ঢুকাই গৈছে, সেই মানুহখিনিক তুমি মাতি আনা। মুঠৰ ওপৰত যিমানেই সিহঁতক যি ধৰণে সিহঁতক বুজাবলৈ চেষ্টা কৰে, সিহঁতি কি হৈছে তাৰ সেই বিষয়ে সিহঁতি পিঠি দি দিয়ে। সিহঁতি মানি নলয়, সিহঁতি বুজিব চেষ্টা নকৰে, সিহঁতি উল্টা তৰ্ক কৰে। যিমানে যি হওক। গতিকে যেনেকৈ যে সৃষ্টি সকলো বস্তু যিদৰে আল্লাহে আয়াত কোৰাণৰ যিবোৰ আয়াত হয়, কোৰাণৰ আয়াতসমূহ আল্লাহৰ আয়াত হয়। মই আগতে কৈছো যে শ্বাৰাই আয়াত। গতিকে মক্কাবাসীৰ যেতিয়া পঢ়ি শুনাইছিল ন ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি তেতিয়া সিহঁতি কি হৈছিলে, সিহঁতি নুশুনে।
সিহঁতি আঁতৰি লয়। ঠিক তেনেদৰে সিহঁতক প্ৰমাণ লাগে যে তুমি ৰচুল হয়, তোমাৰ ওচৰলৈ ফেৰিস্তা আহে, সিহঁতৰ প্ৰমাণ লাগে। কিন্তু আল্লাহে কৈছে সিহঁতক যিমানেই প্ৰমাণ দিয়ক সিহঁতি মানি নলয়। ইভেন সিহঁতৰ কথা মতে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে চন্দ্ৰটো মুন স্প্লিট যিটো চন্দ্ৰটো ভাগ কৰি দিছিলে, তেতিয়া সিহঁতি যেতিয়া চন্দ্ৰটো যেতিয়া দুভাগ হৈ গ'ল তেতিয়া কৈছে আমাৰ ওপৰত যাদু কৰা হৈছে মানুহখিনিয়ে, যে সেই যাদুৰ কাৰণে আমি তেনেকুৱা দেখা পাইছো। মানে সিহঁতৰ ওচৰত যিমানে আয়াত দিয়ক, সিহঁতৰ ওচৰত যিমানে নিদৰ্শন দাঙি ধৰক, সিহঁতি কি হৈছে মানি নলৈছিলে, হয় নহয়? কোৰাণৰ আয়াতো সিহঁতি তেনেকে মানে অস্বীকাৰ কৰিলে, মানি নললে। আজিও আমি কোৰাণৰ আয়াত মানুহে কোনো মানি লবলৈ আমাৰ টান পাওঁ, মুছলমানে আমি টান পাওঁ, হয় নহয়? আল্লাহ তাআলাই কোৰাণখন আমাক কিহৰ কাৰণে দিছিলে? যে তোমালোকে পঢ়া, বুজা, নিজে আমল কৰা, তাৰপিছত আন মানুহৰ ওচৰলৈ সেইখন লৈ যোৱা, আন মানুহৰ ওচৰত তাৰ মেছেজটো দিয়া। কিন্তু মানুহৰ আজি অৱস্থা কি? আমি নিজে বুজি নাপাওঁ, আনৰ ওচৰলৈ আমি কোৰাণ কি লৈ যাব, নহয় জানো? গতিকে আল্লাহ তাআলাৰ আয়াত শুনি দেখি যেতিয়া মানুহে যেতিয়া মানে চিন্তা কৰে ন, মানুহে যেতিয়া অলপ ভাবে, আল্লাহৰ হেৰি কৰে, তেতিয়া মানুহ হাম্বল হয়। আৰু যেতিয়া মানুহ হাম্বল হয় তেতিয়া কি হয়? আল্লাহৰ ৰহমত নিজৰ ফালে মানুহ মাতি আনে। কিন্তু মক্কাৰ মানুহখিনি কি আছিলে? মদগৰ্ভী আছিলে সিহঁতি, তকব্বুৰ কৰিছিলে, সেইকাৰণে আল্লাহৰ আয়াত সিহঁতি বাৰে বাৰে অস্বীকাৰ কৰিছিলে। সেইকাৰণে আল্লাহে কৈছে না যে তোমালোকে তাকৱা ইখতিয়াৰ কৰা যাতে তোমালোকৰ ওপৰত ৰহম কৰা হয়। কাৰণ যেতিয়া মানুহৰ তাকৱা আহে, হয় নে নহয়? আল্লাহৰ প্ৰতি মানুহ সচেতন হয়, আল্লাহৰ প্ৰতি মানুহৰ ভয় আহে, তেতিয়া কি হয়? মানুহ নিজে নিজে হাম্বল হৈ যায়। আৰু তেনেকুৱা মানুহৰ পৰা আল্লাহৰ ৰহমত আহে। তাৰপিছত ওয়াইজা কিলা লাহুম আনফিকু, আৰু যেতিয়া সিহঁতক কোৱা হয় যে খৰচ কৰা, প্ৰথম কৈছে তাকৱা ইখতিয়াৰ কৰা, তাৰপিছত আল্লাহে কৈছে এতিয়া মানুহক কৰিব লগা কামবোৰ আল্লাহে কৈছে যে তোমালোকে খৰচ কৰা। মিম্মা ৰাজাকাকুমুল্লাহু, যি ৰিস্ক আল্লাহে তোমালোকক দিছে সেই ৰিস্কৰ পৰা তোমালোকে আনৰ কাৰণেও খৰচ কৰা। তেতিয়া সিহঁতে কি কয়? কালাল্লাযিনা কাফাৰু লিল্লাযিনা আমানু আনুতিমু মিন মাল্লাউ ইয়াশাআল্লাহু আতামাহু। যেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় বা মুমিনসকলে কয় যে মানুহৰ ওপৰত খৰচ কৰা, কাৰণ সিহঁতিতো শ্ব' অফৰ কাৰণে বহুত খৰচ কৰিছিলে, কিন্তু দৰকাৰত খৰচ নকৰিছিলে, হয় নাই? যে প্ৰথমে আল্লাহক ভয় কৰা, সকলোবোৰ আগৰ মানে মূৰ্তি পূজা হেৰিবোৰ শিৰ্ক এৰি দিয়া, আৰু দ্বিতীয় কথা হৈছে মানুহৰ ওপৰত খৰচ কৰা, অৰ্থাৎ হুকুকুল ইবাদ, মানুহৰ হক দিয়া। তেতিয়া সিহঁতি ক'ব আচ্ছা আল্লাহ যে দুখীয়া কৰি ৰাখিলে, আমি তাক খুৱাম নে? আল্লাহ ইচ্ছা কৰিলে সিহঁতক খুৱাব পাৰিলেহেঁতেন, যদি আল্লাহ ইচ্ছা নাই কৰা তেনেহ'লে আমি কেনেকে দিম? গতিকে মানে যিটো ধৰণৰ আয়াতেই সিহঁতক পঢ়ি শুনোৱা হওক, যি ধৰণৰ নিদৰ্শনে সিহঁতে দিয়া হওক, সিহঁতি তাৰ উল্টাটো কৰিবই। সেই মানুহখিনিয়ে মানি লোৱা নাছিলে। ইন আনতুম ইল্লা ফি দলালিম মুবিন। যদি আমি তেনেকে কৰো তেনেহলেতো আমি মানে চৰি ইন আনতুম ইল্লা ফি দলালিম মুবিন। গতিকে তোমালোকে যেতিয়া এনেকুৱা কথা কৈছা, কাফিৰবোৰে মুমিনসকলক কয় যে তোমালোকে এনেকুৱা কথা কৈছা যে আল্লাহ যাক নাই খোৱা আমি তাক খুৱাম, আমাৰ ইমান মানে সাধ্য, আমাৰ এনেকুৱা হেৰি যে আমি তাক খুৱাম, গতিকে তোমালোকে একদম মানে গুমৰাহীৰ কথা কৈছা। সেই সময়ত যদি আল্লাহক মানি লৈছে যে আল্লাহ নাই খোৱা, আল্লাহ সিহঁতক দুখীয়া কৰি ৰাখিছে, গতিকে আমি কেনেকে দিব পাৰো? আৰু যেতিয়া আল্লাহ সিহঁতক ইচ্ছা কৰে খুৱাবলে, আল্লাহ খুৱাব, হয় নাই? গতিকে আল্লাহৰ মখলুক, আল্লাহ নিজে খুৱাওক সিহঁতৰ কথা। আল্লাহ আমাক কিয় খুজিছে, আমাক কিয় কৈছে দিবলে? গতিকে ইয়াৰ পৰা বুজা যায় যে সিহঁতি নিজৰ গৰ্বৰ কাৰণে বা সিহঁতি নামানো বুলি যেতিয়া জিদ কৰি ললে না, জিদৰ কাৰণে সিহঁতি কোনো ধৰণৰ আয়াতে সিহঁতি মানি লবলৈ ৰাজি নহয়। গতিকে আজিও আমাৰ কোৰাণৰ আমি চাবচোন কিছুমান আয়াত যেতিয়া মানুহৰ নিজৰ ইচ্ছাৰ এগেইনষ্টত যায় নহয়, মানুহে কোনো মানি নলয়। যিটো আমাৰ সুবিধাজনক হয় মানুহৰ, আমি যদি সুবিধাজনক পাওঁ আমি সেই আয়াতসমূহ মানি লওঁ। যিবোৰ আমাৰ সুবিধাজনক নহয়, আমাৰ ইচ্ছাৰ এগেইনষ্টত যায়, সেই আয়াতবোৰ মানুহে মানি ল'ব নোৱাৰে। ওয়ায়াকুলুনা মাতা হাজাল ওয়াদু ইন কুনতুম সাদিকিন। গতিকে সিহঁতে যেতিয়া মানি নলয় কথাবোৰ, যেতিয়া আল্লাহৰ আয়াত যেতিয়া সিহঁতি মানি নলয়, যুক্তি তৰ্কৰ যেতিয়া সিহঁতি তাক হেৰি কৰিব চেষ্টা কৰে, অস্বীকাৰ কৰিব চেষ্টা কৰে, তেতিয়া সিহঁতে আৰু কি কয় যে মুশ্ৰিকিনবোৰে কয় যে কেতিয়া সেই ৱাদা পুৰা হ'ব, প্ৰতিশ্ৰুতি পুৰা হ'ব যাৰ বিষয়ে তোমালোকে আমাক কৈ আছা। অৰ্থাৎ যেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, মুমিনসকলে কয় যে তোমালোকে আল্লাহৰ হুকুম মানি লোৱা, আল্লাহৰ হুকুম মতে কাম কৰা, আল্লাহ যি ধৰণে কৈছে সেইমতে খৰচ কৰা, কিন্তু নহলে কি হব, আল্লাহ তাআলাই এদিন হিচাপ লব, আখিৰত হব, হয় নহয়? তেতিয়া সিহঁতে কি কৈছে যে সিহঁতি উল্টা এইটোহে কয় যে কেতিয়া আহিব সেই দিন? তুমিতো কৈছিলা আমাৰ ওপৰত আল্লাহ আজাব দিব, কাৰণ আমিতো আল্লাহৰ কথা মানি লোৱা নাই, তোমাৰ কথা মানি লোৱা নাই।
তুমিতো কৈছা যে ৰচুলক নামানিলে আল্লাহৰ আজাব আহিব, কাৰণ আগৰ ৰচুলসকলৰ আল্লাহে উদাহৰণ দিছে, নুহ আলাইহিছ ছালামৰ উদাহৰণ দিছে, আগৰ মুৰচালিনসকলৰ উদাহৰণ দিছে, যেতিয়া সিহঁতি ৰচুলৰ কথা মানি নলৈছিলে, নবীসকলৰ কথা মানি নলৈছিলে, তেতিয়া আল্লাহে আজাব পঠিয়াইছিলে। তেতিয়া সেইটো সিহঁতি কি কৰিছে, ঠাট্টাৰ বিষয় হিচাপ বনাই লৈছে। কিন্তু যে ওয়াকুলুনা মাতা হাজাল ওয়াদু ইন কুনতুম সাদিকিন, হা, ক'ত আছে সেই আজাব, সেই ৱাদা, সেই প্ৰতিশ্ৰুতি, যিটো তুমি যদি সঁচা হয়, তুমি যদি সঁচা নবী হয়, সঁচা ৰচুল হয়, তেন্তে সেই প্ৰতিশ্ৰুতি ক'ত? আমিতো তোমাক নাই মনা। গতিকে আমাৰ ওপৰত সেই আজাব কিয় অহা নাই? গতিকে মুঠৰ সিহঁতৰ কি হৈছে, সকলো বস্তু মানে কথাই যিমানে ৰচুল ইছলামে যিমান ধৰণৰ পৰা সিহঁতক উদাহৰণ দিবলৈ চেষ্টা কৰিছে, আল্লাহে কোৰাণত বিভিন্ন ধৰণে সিহঁতক বুজাবলৈ চেষ্টা কৰিছে, কিন্তু সকলো বস্তু যেতিয়া মানুহে যেতিয়া নিজৰ জিদত আহে নহয়, নামানো বুলি, কোনেও মানি ল'ব নোৱাৰে, কোনেও মানি নলয়। সেইকাৰণে আল্লাহে কৈছে যে সিহঁতৰ সন্মুখৰ ফালেও মই সিহঁতৰ ৱাল দি দিছো, প্ৰতিবন্ধক বনাই দিছো, সিহঁতৰ পিছফালেও, সিহঁতৰ ওপৰৰ পৰাও। সিহঁতি মানে যেতিয়া সিহঁতৰ মানুহে জিদৰ কাৰণে, নিজৰ গৰ্বৰ কাৰণে, নিজৰ জিদৰ কাৰণে মানুহে কি হৈছে, সন্মুখত দেখিও মানুহে বুজিব নোৱাৰে, মানুহৰ আকলটো মানুহৰ বন্ধ হৈ যায়। কাৰণে যেতিয়া মানুহৰ আকল বন্ধ হৈ যায় না, মানুহে তেতিয়া কোনো বস্তু চিন্তা কৰি চাব নোৱাৰে, মানুহে আচল প্ৰকৃত মানে সত্যটো মানুহে তেতিয়া উপলব্ধি কৰিব নোৱাৰে। গতিকে এই চূৰাটো হৈছে যে মক্কী চূৰাত, সেয়া তিনিটাই মেইন কথা। সেইটো হৈছে তৌহিদ, ৰিচালত আৰু আখিৰত। যে আল্লাহে প্ৰথমে তৌহিদৰ কথা কৈছে, যে সকলো বস্তু বাদ দি তোমালোকে এক আল্লাহৰ ইবাদত কৰা, আল্লাহে এক, সকলো ক্ষমতাৰ অধিকাৰী আল্লাহ, তেওঁ দিব পাৰে, তেওঁকে খোজা, তাৰ কাৰণে মাজত কোনো বস্তু আনিবৰ কোনো দৰকাৰ নাই। ঠিক তেনেকে সেই ৰচুল হক হয়, যোনে সেই আল্লাহৰ পয়গাম লৈ পেলাই আহিছে। গতিকে ৰচুলৰ কথা তোমালোকে শুনা। তাৰপিছত আল্লাহে কৈছে যে দুনিয়াত কেনেকে চলিব লাগে, সেই ৰচুলে আমাক শিকাই থৈ গৈছে, ৰচুল ইছলামে। গতিকে আৰু এই যিমানখিনি কাম আমি দুনিয়াত কৰিম, তাৰ আখিৰাতত হিচাপ হ'ব, আৰু সেই দিনটোৰ কাৰণে তোমালোকে চবেই সকলোৱে নিজকে তৈয়াৰ কৰা। গতিকে এইকেইটাই হৈছে আজি মই ইমানতে সামৰিলো 48 নম্বৰটোতে। নেক্সট ইনশাল্লাহ কাইলৈ বাকীখিনি হেৰি কৰিম। ঠিক আছে, ইয়াৰ পিছত আল্লাহে মানে যে মানুহ এবাৰ পৃথিৱীৰ পৰা গুচি গ'লে তাৰপিছত আৰু মানুহ পৃথিৱীলৈতো ঘূৰি নাহে, কিন্তু মানুহ পুনৰ ঘূৰি আহিব। গতিকে এতিয়া ইয়াত এটা কথা বস্তু হ'ল যে যে কৈছো যে প্ৰথম কথা কৈছে যে তৌহিদৰ কথা কৈছে, নহয় জানো, ইয়াত যে আল্লাহ এক। মানুহে যেতিয়া পৃথিৱীত নহয় কথা মানে আল্লাহে যিবোৰ কথা কৈছে, ধৰক সেইখিনি মানি ল'ব লাগে, কোৰাণৰ কথাই হওক বা ৰচুল ইছলামৰ কথাই হওক, তাৰ কাৰণে মানি ল'বলৈ মানুহ দুটা কথা হ'ব লাগিব, জানিব লাগিব। এটা হৈছে আল্লাহৰ পৰিচয় মানুহে বুজিব লাগিব, তেতিয়াহে মানুহে মানি ল'ব পাৰিব, মানুহে বেয়া কামৰ পৰা আঁতৰি থাকিব পাৰিব। আৰু দ্বিতীয় হৈছে যে মানে এদিন সকলো কামৰে সোধপোছ হ'ব, এই বিষয়ে মানুহ জ্ঞাত হ'ব লাগিব, তেতিয়াহে মানুহ আচলতে শুদ্ধ পথত থাকিব পাৰিব। আদাৰৱাইজ মানুহ থাকিব নোৱাৰে, কোনো মানুহ মানে ভাল কাম কৰিব নোৱাৰে, যেতিয়ালৈকে এই দুটা কনচেপ্ট মানুহৰ আচলতে ক্লিয়াৰ নহয়, হয় নে নহয়? যেনেকে ধৰক ট্ৰেফিক ৰুল আছে, যেনে ৰাস্তাত মানে থাকে, নহয় জানো, সেই ট্ৰেফিক ৰুল যদি তাত যদি মানুহৰ কাৰণে শাস্তি নাথাকে ন, পানিচমেন্ট নাথাকে, সেই ৰুল ব্ৰেক কৰিলে কোনো মানুহে মানি নলয়। মানুহ আপুনি যিমানেই বুজাওক যে এইটো তোমাৰ ভালৰ কাৰণে দিছো, হয় নে, এক্সিডেণ্ট নহ'ব, তোমালোকে বিপদৰ পৰা বাচি থাকিবা, সেই ৰুল মানি চলিলে কোনো মানুহে নামানে, কোনো নুশুনে। ঠিক তেনেদৰে আল্লাহেও দুনিয়াটো যদি মানে আল্লাহে যে কয় যে তোমালোক মানে এইখিনি কাম কৰা, তোমালোকৰ ভাল হ'ব, নেক কাম কৰা, তোমালোকে সৱাব পাবা, মানুহে নুশুনে। সেইকাৰণে মানুহৰ কাৰণে মানে শাস্তি মানে হেৰি ৰখাটো খুবেই দৰকাৰ। আৰু সেইকাৰণে আল্লাহে জাহান্নামৰ আজাবৰ কথা বাৰে বাৰে সেইকাৰণে উল্লেখ কৰিছে, কাৰণ সেই ভয়তহে কি হ'ব, মানুহে চিধা ৰাস্তাত থাকিব, হয় নে? যেনেকে জাকাত দিবলৈ কৈছে আল্লাহে, জাকাত দিলে আল্লাহে কৈছে যে তোমালোকৰ নিজৰ কাৰণে ভাল, হয় নে? সিমানখিনি আকৌ মানে নিজৰ পিউৰিফিকেশ্যন হয়, আকৌ তাৰ আল্লাহে তোমালোকক ঘূৰাইও দিব, মানুহে কেতিয়াও নামানে। যেতিয়া মানে আল্লাহে এইটো উল্লেখ কৰিলে যে জাকাত নিদিলে কি হ'ব, কবৰত কি শাস্তি হ'ব, আখিৰাতো কি শাস্তি হ'ব, সেই শাস্তিৰ ভয়তহে মানুহে মানে। একচুৱেলি সেইটো কাৰণে আল্লাহ তাআলাই নহয় জাহান্নামৰ যে আজাবৰ কথা কৈছিলে বাৰে বাৰে যে উল্লেখ কৰে, সেইটো কাৰণে যে মানুহৰ নেচাৰ আল্লাহে জানে, মানুহৰ ভিতৰত আল্লাহে বনাইছে। গতিকে সেই শাস্তিৰ কথা যেতিয়া নাথাকে নহয়, মানুহ কোনো চিধা ৰাস্তাত থাকিব নোৱাৰে, কোনো নিজৰ আমল শুধৰাই নাযায়, মানুহে কোনো নিজৰ ইচ্ছা আকাংক্ষাবোৰ মানুহে কোনো মানে এৰি দিব নোৱাৰে, নিজৰ ইচ্ছামতে মানুহে কাম কৰিব, ঠিক আছে। সেইকাৰণে কি হৈছে বাৰে বাৰে আল্লাহ তাআলাই জাহান্নামৰ কথাও কোৰাণত সেইটো কাৰণেই উল্লেখ কৰে, যাতে মানুহ দুনিয়াত
ঠিক হৈ থাকে, মানুহ চিধা ৰাস্তাত থাকিব পাৰে। সুবহান ৰাব্বিকা ৰাব্বিল ইজ্জাতি আম্মা ইয়াছিফুন